কৃষ্ণ হৰি ৰাম 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 তাৰ ভাগৱত উপমুখে আঁকি ভূমিত ভৈলা বিদিত ৰসত চতুৰ যিটো কৃষ্ণৰ চৰণে দিয়া পৰম সন্তোষে পিয়ুষ ৰসয় গাম পৰম সন্তোষে পিয়ুষ ৰসয় কৃষ্ণ ঔ হৰি ঔ ৰাম। ভাল প্ৰভুসকল আইসকল, আজি পবিত্ৰ ভাদ মাহৰ এই বিশেষ দিনটোত দৰং জিলাৰ নামখলাৰ শিৱ মন্দিৰৰ এই কীৰ্তনস্থলীত আপোনালোকে যে আমাক আমন্ত্ৰণ কৰি কৃষ্ণ কথা শুনাৰ যি প্ৰয়াস আৰু সেই প্ৰয়াসৰ ভাগিদাৰ হ'বৰ কাৰণে আমাৰ নিচিনা অসংখ্যক নিৰ্বাচন কৰাৰ কাৰণে আপোনাৰ সকলৰ প্ৰতি কৌটি কৌটি সেৱা নিবেদন কৰি মাসকল দৰঙৰ লগত আমাৰ সম্পৰ্ক বহুত পুৰণি। কলেজত পঢ়ি থাকোঁতেই প্ৰথমবাৰৰ কাৰণে দৰঙত এটি অনুষ্ঠানলৈ মই আহিছিলোঁ। নিশা অনুষ্ঠান কৰিছিলে, কালজাৰ নেকি, কালজাৰ নদী আছে আমাৰ বৰুৱা অনুষ্ঠানটো আয়োজন কৰিছিলে। তেতিয়া সেই তাৰ পিছতেই কলিতা জনগোষ্ঠীয় সন্মিলনৰ অধিৱেশন আছিলে ফলগুৰি সত্ৰত। ঐতিহাসিক ফলগুৰি সত্ৰৰ বাকৰিত তেওঁলোকৰ মুকলি সভাত ধৰ্মালোচক হিচাপে আমাক আমন্ত্ৰণ কৰিছিল আৰু সেইটো মোৰ দৰং জিলাৰ প্ৰথমটো বক্তৃতা আছিল। শিৱাজৰ একাডেমীৰ কাষতে আমাৰ মণিয়াবাবুৰ ঘৰত আহি আছোঁ আৰু ব্ৰজ মহন্ত বাইকেৰে মোক আনিবলৈ গৈছে। মোৰ এই কথা সদায় মনত থাকিব আৰু আজি মণিয়াবাবুৰ ঘৰত বৃদ্ধা আইকেইগৰাকীয়ে চাবলৈ আহিছে। এই পাথৰটোত এবাৰ চাওঁ দেখি আছে ৰিজু পাথৰ বোলে গৌতী চাওঁ। তেতিয়া আকৌ কলেজত পঢ়া ল'ৰাখিনি ওলাই আহি পেলাই বাৰাণ্ডাত মোক চাই মাত বোল দি আহি আইকেইগৰাকীয়ে বাৰাণ্ডাত কৈছে, ৰিজু পাঠক শুনিয়ে আছিলোঁ, ভাবছিলোঁ কিবা ডাঙৰ মানুহ বুলি, পিছে দেখোন লিখি আহে। মই ভনীয়াকক সুধিছিলোঁ কি বুলি ক'লে বাপ, মোক কি শব্দ ক'লে এইটো। মই তেতিয়ালৈকে নাজানো যে দৰঙত ল'ৰা মানুহ লিখিয়া বুলি বা জীয়া এনেকুৱা শব্দ ব্যৱহাৰ। জীৱনৰ এক বিচিত্ৰ অভিজ্ঞতা। তাৰপিছত যি কি নহওক তেওঁলোকে মোক সুধিছে পৰবোৰ ৰাস্তাত কিবা শাস্তি হৈছে নেকি। মই বোলো কোনে শাস্তি দিব, মোক ঠিকে থাকে আহিছে। এতিয়া দৰঙীয়া ভাষাত যে শাস্তি মানে সমস্যা এনেকুৱা ভাৱনা কয়, সেই কথাটোৰ অভিজ্ঞতা নাছিল। দৰঙৰ ভাষা সংস্কৃতি মানুহৰ আধ্যাত্মিক চেতনাৰ লগত সম্পৃক্ত হৈছিলোঁ, আজিও আছোঁ। খুব ভাল লাগে পুনৰ আপোনালোকক একত্ৰে এনেধৰণে পায়।
মই এটি বিশেষ ধৰ্মীয় সংগঠনৰ লগত জড়িত হৈ আছিলোঁ। প্ৰচাৰৰ ক্ষেত্ৰত দৰঙৰ বহু জেগালৈকে যাবলগীয়া হৈছিলে। যেতিয়া কৰ্মক্ষেত্ৰ ধৰ্মক্ষেত্ৰ সলনি হৈ গ'ল, ভোটাধিকাৰ হিচাপে বহিলোঁ। গতিকে বহু ক্ষেত্ৰত এতিয়া অকণ ব্যতিক্ৰমীভাৱে আহিবলগীয়া হয়। আৰু যি নহওক দৰঙৰ মানুহ আজিও আপোন, ভৱিষ্যতলৈও থাকিব। আপোনাৰ খবৰ প্ৰতি যি শ্ৰদ্ধা সেয়া মোৰ কোনোকালে শেষ হৈ নাযায়। আপোনাৰ খবৰ মৰম সৰ্বদা লৈ আগবাঢ়িছোঁ। আৰু আধ্যাত্মিক ক্ষেত্ৰত দৰঙৰ ব্যক্তিসকলৰ চিন্তাধাৰা অন্যান্য মানুহৰ তুলনাত সুকীয়া। সেইকাৰণে দৰঙত ভাগৱতৰ ব্যাখ্যাৰ এক সুকীয়া আমেজ অনুভৱ কৰোঁ, আজিও কৰোঁ, তাহানিও কৰিছিলোঁ। বিশেষকৈ এটি কথা স্বীকাৰ কৰিবই লাগিব, আৰু এইটো অত্যন্ত মোৰ কাৰণে ভাল লগা যে অন্যান্য ক্ষেত্ৰত মহাপুৰুষীয়া লোকসকলে, এশৰণীয়া লোকসকলে অন্ততঃ ভাগৱত শুনিবৰ কাৰণে বহু জেগাত শিৱ মন্দিৰৰ মজিয়া এখন হয়তো নিৰ্বাচন কৰি নল'লে। দৰঙত এই উদাৰতা, এই আত্মীয়তা, এই যিটো সমন্বয় বাৰ্তা বহুত ভাল লগা। আপোনাক সবে জানি আচৰিত হ'ব বা ভাল পাব যে যেতিয়াই ৰাম কথা হয়, কৃষ্ণ কথা হয়, যদি আপুনি কৃষ্ণ কথা ক'বলৈ বহে, ৰাম কথা, ঈশ্বৰৰ কথা ক'বলৈ বহে, আপোনাৰ সন্মুখত স্বৰূপাৰ্থত কোনো নাথাকিব পাৰে বাস্তৱিকতাত শৰীৰধাৰী, কিন্তু মনত ৰাখিব দুজন পুৰুষ সৰ্বদা আহি বহি থাকে কৃষ্ণ কথা শুনিবৰ কাৰণে। এজন হ'ল হনুমন্ত, আনজন হ'ল কৈলাশপতি ভগৱান শিৱ। ইমানে ভাল পায় ৰাম, তেনেকৈ শুনিবই। গতিকে আজি সাক্ষাৎ কৈলাশপতি বিদ্যমান, তেওঁৰ সন্মুখত কৃষ্ণ কথা, আৰু আপোনাৰ খবৰ দৰে নৰৰূপে নাৰায়ণ। তাক খুব ভাল লগা। পাৰ্বতীক কৈছিলে শিৱই, ৰকাৰ আদি নাম নিশ্চিন্ন তুম পাৰ্বতী মনম পৃচ্ছন্ন তাক জাতি ৰাম নাম সন্তয়া। নামঘৰ মানৱপুৰুষে খুব সুন্দৰ বৰ্ণনা দিছে। অ শুনিও পাৰ্বতীময়ী মনতো শংকৌৰংগে, ৰাম বুলিবে কৈ ৰকাৰাদি শুনিও পাৰ্বতীময়, ৰকাৰাদি নাম শুনি পৰম প্ৰসন্ন হয় মন। শুনিও পাৰ্বতীময় মনতো শংকৌৰংগে, ৰাম বুলিবে কৈ দুজন, ৰামেই ক'ব। ৰা শব্দ শুনিলেই মন প্ৰসন্ন হৈ যায়। গতিকে এই ক্ষেত্ৰত আজি ৰাম নাম সঁচাকৈ মধুৰ হ'ব। একাদশ স্কন্ধ কৃষ্ণোদ্ধৱ সংবাদৰ এটি সৰু অধ্যায় নিৰ্বাচিত কৰি লোৱা হৈছে। আপোনাৰ সবে শ্ৰৱণ কৰক কৃষ্ণ কথা বুলি। আমি কি কৈছোঁ এইটো ডাঙৰ কথা নহয়, ভাগৱতে কি কৈছে, ভাগৱতৰ পদে কি কৈছে, সেইটোহে আটাইতকৈ গুৰুত্বপূৰ্ণ। উধৱে সুধন্ত শুনা প্ৰভু জগতৰ বাপ, জানিলো সন্তৰ সংগে, অ তোমাত ভকতি কৰি এৰাই দেৱে সংসাৰৰ তাপ। ৰাম তোমাৰ সংগতইতো পৰম ভকতি পন্থ, কেৱলে লোকৰ সাধে গতি, কিন্তু বেদ পুৰ গাই জ্ঞান বিনে গতি নাই। আকে শুনি ভ্ৰময় মোৰ মতি, ভগৱান শ্ৰীকৃষ্ণ
বসুমতীৰ প্ৰাৰ্থনাক স্বীকাৰ কৰি ব্ৰহ্মাদেৱৰ প্ৰাৰ্থনাক স্বীকাৰ কৰি পৃথিৱীত কংস চানুৰ দৰে দুৰাচাৰী অত্যাচাৰী দুষ্ট দৈত্যসকলক নিপাত কৰি পুনঃ ধৰ্মৰ প্ৰতিষ্ঠা কৰি আপোনাৰ খবৰ দৰে সজ্জনসকলৰ কাৰণে পৃথিৱীখনক পুনৰ সুন্দৰ কৰিবৰ নিমিত্তে ঈশ্বৰ পুৰুষে আহি অৱতাৰ ল'লে। তাকো আপোনাৰ খবৰ দৰে সাধাৰণ বা আমাৰ নিচিনা সাধাৰণ মনুষ্য বেশেৰে নৰতনু ধৰি দৈৱকী নন্দন ভগৱান কৃষ্ণ মথুৰাৰ কাৰাগাৰত কংস কাৰাগাৰত ভগৱান আৱিৰ্ভাৱ হৈছে। সুদীৰ্ঘ 125 বছৰীয়া পৰিক্ৰমাত ভগৱান কৃষ্ণই কৰ্তব্যৰ প্ৰকৃত নিৰ্বাহনৰ যি আদৰ্শ জগতত প্ৰতিষ্ঠা কৰি সঁচা অৰ্থত দুষ্টসকলক দমন, সন্তসকলক পালন, পুনৰ ধৰ্মৰ সংস্থাপন সাধন কৰি ঈশ্বৰ পুৰুষে যিদিনাখন বৈকুণ্ঠলৈ যাবলৈ যোজা কৰিছে, তেনেকুৱা এটা মুহূৰ্তত তেওঁৰ প্ৰপন্ন বান্ধৱ শিষ্য ভক্ত শ্ৰী উদ্ধৱ মহন্ত সেই স্থানত আহি উপস্থিত হৈছে। শ্ৰী উদ্ধৱ মহন্তই জানিছিল যে ভগৱান কৃষ্ণ আৰু এই জগতত নাথাকে, পৃথিৱী সুদা কৰি তেওঁ গুচি যাব। কথাটো হ'ল কি, আমাৰ নিচিনা অকিঞ্চন উদ্ধৱৰ চেতনা যে মোৰ নিচিনা এগৰাকী সেৱকে ভগৱান কৃষ্ণক লগত ছায়াৰ নিচিনাকে থাকি তেওঁক যি সেৱা সৎকাৰ শুশ্ৰূষা কৰিলো, এতিয়া হঠাৎ ভগৱান যাবলৈ ওলাল, মোৰ কি অৱস্থা? সেইকাৰণে ভগৱানৰ প্ৰতি বিনম্ৰ প্ৰাৰ্থনা উদ্ধৱে ক'লে যে হে প্ৰভু, ময়ো তোমাৰ লগতে যাওঁ, কৃপা কৰি মোকো তুমি মোক তোমাৰ লগত লৈ যোৱা। কিন্তু ভগৱন্ত পুৰুষৰ ইচ্ছা এইটোৱেই যে তুমি আমি দুয়ো গৈলে মিলিবি অনৰ্থ, লুপ্ত হইবে জ্ঞান এইটো ভকতিৰ পন্থ। যদি তুমিয়ে মই একেলগে গুচি যাওঁ, তেতিয়াহ'লে জগতত পৰম জ্ঞানৰ শ্ৰেষ্ঠতম পন্থা ভক্তি ই বিনাশ হৈ যাব, শেষ হৈ যাব। গতিকে মোৰ প্ৰতিনিধি হিচাপে ভক্তিক বিস্তাৰিত কৰিবৰ কাৰণে জগতত ভক্তসকলৰ হৃদয়ে হৃদয়ে ভক্তিৰ পুনঃ সঞ্চাৰিত কৰি ৰাখিবৰ কাৰণে তুমি থাকিব লাগিব, মইতো যাবই লাগিব। যাব লাগিব মানে ভগৱানৰ মৃত্যু হোৱা নাই প্ৰভুসকল, গমনাগমন আহিছে গৈছে, এবাৰ নহয় দুবাৰ নহয়, অসংখ্যাত অৱতাৰ। সেইকাৰণে মহাপুৰুষে লিখিছে, এই হৰিয়ে নাহি জন্ম তোমাৰ তথাপি জন্ম ধৰা, হৰি জন্মে জীৱৰ নদূৰ। তোমাৰ জন্ম নাই, তুমি অজ, কিন্তু তথাপিও তুমি জন্ম ধৰা। কিয়? যাতে সেই জন্মত কৰা সমস্ত কৰ্মসমূহক, লীলাসমূহক ভক্তসকলে সেই লীলাসমূহ কীৰ্তন কৰি যাতে তেওঁলোকৰ জন্মবিলাকক ৰোধ কৰিব পাৰে। মই আকৌ এবাৰ কৈছো, এইটোৱে আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়। ভাগৱত শুনাৰ যদি প্ৰকৃত কাৰোবাক যদি ইয়াৰ মূল তত্ত্ব লাগে, এই বাক্যটো মনত ৰাখিব লাগিব। ভগৱানে এইকাৰণেই জন্ম ধৰে হেনো যাতে আমাৰ জন্মবিলাক ৰোধ হৈ যায়, আমি যাতে আৰু পুনঃ জন্ম পাবলগীয়া নহয়। বহুতৰ কাৰণে ই এক বিসংগতিপূৰ্ণ কথা। এই আমি আহিম ইমান ধুনীয়া পৃথিৱীত আৰু বাৰে বাৰে আহি থাকিম, কিয় আমি নাহিম? আমি আহি থাকিম। প্ৰভুসকল যিমান যন্ত্ৰণা পালেও, যিমান নিকাৰ গুঞ্জিলেও পৃথিৱীৰ প্ৰতি যিটো মোহ, ইয়াত জন্ম ধাৰণ কৰাৰ যিটো মোহ, ইয়াত বিচৰণ কৰি জীৱন নিৰ্বাহ কৰাৰ যিটো মোহ,
এই মোহে আমাক বাৰে বাৰে আচ্ছন্ন কৰে আৰু পুনঃ পুনঃ আমি আহি থাকিব বিচাৰো আহিম কিন্তু শাস্ত্ৰই এই দেহাভিমান চন্ন কৰি মহাচন্ন কৰিলে এজন ব্যক্তি যিদিনাখন সাধক পৰ্যায়লৈ ৰূপান্তৰিত হৈ যাব তেওঁ নিজকে কি বুলি ক'ব যে হে ভগৱান মই যাতে আকৌ আহিবলগীয়া নহয় ভগৱন্ত ভুজিয়া জনমবাহু ৰাৱে ভাব কোভাই ভজু ভগৱন্ত ভক্তি ভাৱে ভগৱন্তক ভজিয়া জন্ম বাহুৰাৱে ভগৱন্তক ভজিলে জন্ম ৰোধ হৈ যায় আকৌ জন্ম পুনৰূপী জননম পুনৰূপী মৰণম পুনৰূপী জননী যথৰে শয়নম বাৰে বাৰে জন্ম বাৰে বাৰে মৃত্যু এনেকে বাৰে বাৰে কোনোবা জননীৰ গৰ্ভত আহি স্থিতি হৈ গৰ্ভৰ নিকাৰ ভুঞ্জি আকৌ পৃথিৱীত তিনি পাপৰ দ্বাৰা তাপিত হৈ জন্ম ধৰাতকে এই জন্ম আৰু ইমানতে শেষ হ'ব লাগে এই সজ্জনসকলৰ ধাৰণা আৰু এই মাৰ্গটোকে নিগম পন্থা বোলে নিৰ্গুণ বা নিবৃত্তি মাৰ্গ তেতিয়াহ'লে প্ৰবৃত্তি কি পুনঃ আয়াজাত কৰি থাকিব যাক আমি প্ৰবৃত্তি মাৰ্গ বা আগম মাৰ্গ বুলি কওঁ কিন্তু আমাৰ সন্মুখত আজি যিভাগ শাস্ত্ৰ বিদ্যমান হৈছে এই শাস্ত্ৰভাগ পৃথিৱীৰ নিগম তত্ত্বক প্ৰতিনিধিত্ব কৰা সকলো শাস্ত্ৰসমূহৰ ভিতৰত শ্ৰেষ্ঠ শাস্ত্ৰ কল্পতৰু আছে সকলো নিগম কল্পতৰু তাৰ অবিনাশী ফল মহামন্ত্ৰ এই শাস্ত্ৰ কল্পতৰু শাস্ত্ৰ ভাগৱতক বাৰম্বাৰ যিসকলে শ্ৰৱণ কৰে বাৰম্বাৰ শ্ৰৱণ কৰাৰ ফলত তেওঁলোকৰ হৃদয়ৰ অস্থিশীলত বাৰে 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 ভগৱান কথা স্মৰণ হওঁতে হওঁতে এটা সময়ত বাস্তৱিক সংসাৰৰ প্ৰতি মোহাচ্ছন্ন হৈ দেহাভিমানৰ প্ৰতি মোহাচ্ছন্ন হৈ পৰম ধাম প্ৰাপ্তিৰ ইচ্ছাত তেওঁলোকে নিগম মাৰ্গকে সৰ্বশ্ৰেষ্ঠ মাৰ্গ হিচাপে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে যে হে ভগৱান মোৰ যাতে আৰু পুনঃ জন্ম নহয় মই তোমাৰ লগত থাকিব খোজো তোমাৰ লগত বিলীন হৈ যাব খোজো তুমি মই আৰু মই তুমি এয়া হৈ যাব খোজো অত্যন্ত উচ্চ কৌটি পৰ্যায়ৰ যিসকল প্ৰেমী তেওঁলোকে যেনেকে ইজনে আনজনৰ লগত বিলীন হৈ যাব খোজে কিন্তু বৈষয়িক প্ৰেম আজিলৈকে সেনেকে ইজনে আনজনত বিলীন হোৱাৰ ইতিহাসত নদীৰ নাই কিন্তু আধ্যাত্মিক প্ৰেমত ভক্ত আৰু ভগৱান এক হৈ যোৱাৰ অনেক উদাহৰণ শাস্ত্ৰসমূহ আজি বিদ্যমান সেইকাৰণে সকলো নিগম কল্পতৰু তাৰো অবিনাশী ফল মহাভাৰত অবিনাশী ফল যি ফল বিনাশ নহয় কেতিয়াও যাক পান কৰোঁতা সকলো অবিনাশী হৈ যায় সেইকাৰণে কৈছে নিগম কল্পতৰুৰ ইটো মহাপুৰুষ মাধৱদেৱে ইয়াক অনুবাদ কৰিছে কিন্তু মূল শ্লোক সংস্কৃতত কি কৈছে নিগম কল্পতৰুৰ গলিতম ফলম সুক মুখাত দ্ৰৱ সংযুক্তম পিবত ভাগৱতম ৰসমালয়ম মুহুৰ্মুহু ৰসিকা ভুবি ভাবুকা নিগম কল্পতৰুৰ গলিতম ফলম ই এনেকুৱা বিগলিত ফল যে তাত সুকে যিদিনাখনে মুখ দিলে সিদিনাখনৰ পৰা এক বিশেষ অমৃত ধাৰা সংপৃক্ত হৈ পৃথিৱীৰ প্ৰত্যেকজন মানুহৰ কাৰণে স্বাদিষ্ট শ্ৰৱণৰ স্বাদিষ্ট তত্ত্ব হিচাপে ভাগৱত ৰসামৃত জগতত পৰিদত্ত হৈছে সেইকাৰণে ৰসৰ প্ৰতি চতুৰ যিবিলাক লোক আছে তেওঁলোকে অন্য ৰসৰ প্ৰতি ধাৱমান নহয় কেৱল কৃষ্ণ ৰস ভাগৱত ৰসৰ প্ৰতি ধাৱমান হয় ইয়াক মুহুৰ্মুহু ৰসিকা ভুবি ভাবুকা ইয়াক বাৰে 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 পান কৰি তেওঁলোকে এইটোকে কৰি লয় যেতিয়ালৈকে জীৱন বিলীন হৈ নাযায় সেইকাৰণে আজি কৃষ্ণ পুৰুষ আৰু উদ্ধৱৰ মাজত যিখিনি আলোচনা হৈছে সেই আলোচনাত কৃষ্ণ পুৰুষে উদ্ধৱক ভক্তি মাৰ্গকে সৰ্বশ্ৰেষ্ঠ মাৰ্গ হিচাপে সিদ্ধান্ত প্ৰদান কৰিছে জ্ঞান কৰ্ম ভকতি কহিলো পৰিভেদ ভকতি পৰম পন্থ দিলো কৰিছে
এতিয়া ভক্তি পন্থক শ্ৰেষ্ঠ হিচাপে সিদ্ধান্ত প্ৰাপ্তিৰ পিছত শ্ৰী উদ্ধৱ মহন্তই ভগৱান কৃষ্ণক প্ৰাৰ্থনা জনাই সুধিছে যে শুনা প্ৰভু জগতৰ বাপ, হে সমস্ত জগতৰ পিতৃস্বৰূপ ভগৱান কৃষ্ণ, তুমি শুনা। জানিলো সন্তৰ সংগে তোমাক ভকতি কৰি এৰাই কেবে সংসাৰৰ তাপ। মই জানো যে তোমাৰ প্ৰতি ভক্তি নিশ্চলা ভকতি কৰিলে সংসাৰৰ তাপৰ পৰা মানুহ মুক্ত হ'ব পাৰে। সংসাৰৰ তাপ কি? তিনিটা: আদি দৈবিক তাপ, আদি ভৌতিক তাপ আৰু আধ্যাত্মিক তাপ। সংস্কৃত ভাগৱতৰ মূল যি ভাগৱত মাহাত্ম্য কথন, তাৰ প্ৰাৰম্ভণিক মংগলাচৰণ পদৰ প্ৰথম শ্লোকতে কৈছে কি বুলি, সচ্চিদানন্দ ৰূপায় বিশ্বৎপত্যাদি হেতৱে তাপত্ৰয় বিনাশায় শ্ৰীকৃষ্ণায় বয়ম নমঃ। তুমি তিনি তাপক বিনাশ কৰোঁতা, যে আধ্যাত্মিক তাপ, দৈবিক তাপ, আদি দৈবিক আৰু আদি ভৌতিক। আদি ভৌতিক মানে শৰীৰ সম্বন্ধীয় যিবিলাক তাপ, জ্বৰ হ'ল, পীড়া হ'ল, আঘাত পালো, ভাঙিলে ছিঙিলে, বিষ বেদনা শৰীৰৰ যিবিলাক আছে সেইবিলাক আদি ভৌতিক। ভৌতিক মানে ফিজিকেলি যিবোৰ আমি পাওঁ, ফিজিক্স বা ফিজিকেলি। আৰু আদি দৈবিক, দৈব ক্ৰমাত যিবোৰ পৰিঘটনা আমাৰ জীৱনত ঘটে। তেতিয়াহ'লে আধ্যাত্মিক তাপ ই সম্পূৰ্ণ মানসিক তাপ। আপোনাক কোনোবাই মাৰিব নালাগে, আপোনাক কোনোবাই শাৰীৰিকভাৱে শাস্তি দিব নালাগে, যদি আপোনাৰ জীৱনত আঘাত লগাকে এষাৰ বাণী মাত্ৰ কয়, সেই এষাৰ আঘাত লগা বাণীয়ে এজন ব্যক্তিক আজীৱন পীড়া দিব পাৰে। শৰীৰত কোনোবাই মোক এক ঘোষ মাৰি দিলে অলপ সময় বিষাব আৰু কাইলৈ এইটো বিষ নাইকিয়া হৈ যাব, কিন্তু মোৰ মন মগজুত যদি আঘাত লগাতে এষাৰ বাণী এৰি দি থৈ দিলে কোনোবাই, প্ৰভুসকল প্ৰত্যেক মানুহৰ জীৱনতে কোনোবাৰ পৰা নহয় কোনোবাৰ পৰা প্ৰাপ্ত তেনেকুৱা সজীৱ বাক্য মানে এজন মানুহক গোটেই জীৱন পৰাই থাকে, যে অমুকে মোক এনেকে কৈছে, এষাৰ কথা কৈ থৈ দিছে। এই সজীৱ এইবিলাক আধ্যাত্মিক তাপ। তাতকে শ্ৰেষ্ঠ আধ্যাত্মিক তাপ হ'ল কি, যিজন ব্যক্তি হৰিবিহীন, ঈশ্বৰবিহীন, ভক্তিবিহীন। কাৰণ মানসিক তাপো মানসিক তাপৰ পৰাও মানুহ উদ্ধাৰ হ'ব পাৰে। যেতিয়া এজন মানুহ জ্ঞানী হৈ যায়, ঈশ্বৰৰ বিচাৰ কৰিব পৰাৰ সিদ্ধান্ত তেওঁৰ জীৱনত আহে, তেতিয়া তেওঁৰ শৰীৰ আৰু অহম ভাৱনা পৰিত্যাগ কৰাৰ পিছত কোনোবা ব্যক্তিয়ে তেওঁ এনেকে মোক কৈছিলে, ভালে হৈছে, এনেকে কোৱাই মোৰ ভাল হ'ল। কিছুমান ব্যক্তিয়ে আমাৰ জীৱনত এনেকুৱা কাৰ্য সম্পাদিত কৰে, প্ৰথমতে ভাবো যে কিয় তেওঁ এনেকুৱা কৰিলে, কাৰণ তেওঁ এইটো কৰাৰ কাৰণে মোৰ জীৱনত এই বিপদ হ'ল। কিন্তু বহুদিন পিছত লক্ষ্য কৰা যায় যে সেই ব্যক্তিজনে যদি মোৰ জীৱনত এই বিপদটো নঘটালেহেঁতেন, আজি মই এইটো জেগাত বহি থাকিব নোৱাৰিলেন। গতিকে তেতিয়া তেওঁৰ প্ৰতি মোৰ কৃতজ্ঞতাত মোৰ দুখ খাই যায়, যে ধন্য, আপুনি মোক আচলতে মই ডাঙৰ উপকাৰ এটা সাধন কৰি ৰাখিলে। গতিকে তেতিয়া মানসিক তাপটো নাইকিয়া হৈ যায়। গতিকে মানসিক তাপ আপোনাৰ জীৱনত নাইকিয়া হৈ যাব পাৰে, চিৰদিন নাথাকিবও পাৰে। গতিকে আধ্যাত্মিক তাপৰ আটাইতকৈ অনুকৰণীয় বা লক্ষণীয় বিষয়টোৱে যে আপোনাৰ জীৱনত যদি গুৰু প্ৰাপ্তি নহ'ল, আপোনাৰ জীৱনত যদি নাম প্ৰাপ্তি নহ'ল, আপুনি যদি ঈশ্বৰক ভজনা কৰিব নিশিকিলে, ঈশ্বৰৰ প্ৰতি কৰুণা দৃষ্টি আপোনাৰ শিৰত যদি ঈশ্বৰৰ কৰুণা দৃষ্টিৰ বৰষণ নহ'ল, কেৱল ভোগ বিলাস এইবিলাকতে যদি আপোনাৰ গোটেই জীৱন অতিবাহিত কৰিব লাগিলেহেঁতেন, তেতিয়াহ'লে ইয়াতকৈ আৰু শ্ৰেষ্ঠ আধ্যাত্মিক তাপ একোৱেই নাই। গতিকে এই তিনিওটা তাপৰ পৰা তুমি ৰক্ষা পাবৰ কাৰণে হে উদ্ধৱ, তুমি সাধু সংগ ল'ব লাগিব, সন্তৰ সংগ। সেইকাৰণে ইয়াত কৈছে, জানিলো সন্তৰ সংগে তোমাক ভকতি কৰি
এৰাই তেবে সংসাৰৰ তাপ। সংসাৰৰ তাপ এৰাবৰ কাৰণে মানুহে সন্তৰ সংগ ল'ব লাগিব, সাধু সংগ ল'ব লাগিব। সন্ত মহন্ত সাধুৰ সংগ জগতৰ শ্ৰেষ্ঠ। তেতিয়াহ'লে কোন সেই সন্ত, কোন সেই সাধু? প্ৰভু, কোন সাধু কোনেও কাকো আজিলৈকে চাৰ্টিফিকেট দিব পৰা নাই। কোন ভক্ত হ'ল কোনেও আজিলৈকে কাকো চাৰ্টিফাইড কৰিব পৰা নাই যে মই আপোনাক আজিৰ পৰা লিখি দিলো, আপুনি আজিৰ পৰা ভক্ত, মই চিল ষ্টাম্প মাৰিম। এতিয়া কাৰ ওচৰলৈ যাওঁ আমি, মই যে ভক্ত হলো, মোৰ চাৰ্টিফিকেটখন বিচাৰি? কিন্তু পৃথিৱীত ভক্তৰ বিশ্লেষণ কৰা, ভক্তক সমালোচনা কৰা, ভক্তক কঠোৰভাৱে এনালাইচিছ কৰা বহুত ব্যক্তি জগতত আছে। এই নাই, তেওঁনো ক'ত ভকত, তেওঁতো ভকতেই হোৱা নাই। বোলে আজি এটা অনুষ্ঠান আছে, অনুষ্ঠানটোলৈ যাবনে? বোলে আমাৰ ফালৰ ভকত নে? শৰাই কোনে সাজিব? আমাৰ পৈদৰ ভকতে সাজিবনে? ৰন্ধনৰ ফালে এপাক চাই আছো না, কোনোবা এইটো কৰি আছে কামটো, আমাৰ ফালৰ যদি সোমাইছে ভালে কথা, ক'ব, চলি যাব। আৰে আপুনি যেতিয়া ভকতৰ মাজত পৈদ বিচাৰিবলৈ আৰম্ভ কৰিব, আপুনি যেতিয়া ভকতৰ মাজত শ্ৰেণীবিভাজন আৰম্ভ কৰি দিব, তাৰমানে আপোনাক এই দায়িত্ব কোনোবাই প্ৰদান কৰিলে নেকি যে আপুনি ভকতৰ ভকত কোন কোনেও নাজানে, ভগৱানেহে জানে কোন তেওঁৰ ভকত হৈ আছে। এনেকুৱা ব্যক্তিও শ্ৰেষ্ঠ ভক্ত হিচাপে ভগৱানৰ দৃষ্টিত নিৰ্বাচিত হ'ব পাৰে যিজনে জীৱনত কোনোদিনে ধুতিও পিন্ধা নাই, গলত গামোচাও লোৱা নাই, নামঘৰলৈ যোৱা নাই, মন্দিৰলৈ যোৱা নাই। তেনেকুৱা ব্যক্তিও শ্ৰেষ্ঠ ভক্ত হিচাপে নিৰ্বাচিত হ'ব পাৰে অন্তঃকৰণে যদি তেওঁ সেৱাৰ মনোবৃত্তিৰে যি কৰিব লাগে কৰি আছে। তেনেকুৱা এটা পৰ্যায়লৈ যাবৰ কাৰণে আটাইতকৈ সহজ সৰল মাৰ্গ এটা হৈছে কি, যে সাধু সংগত বহি একেলগে আমিবিলাকে কৃষ্ণ চিন্তা কৰিলে, ভগৱান চিন্তা কৰিলে, ভগৱত পৰ্যালোচনা কৰিলে মানুহে সংসাৰৰ তাপৰ পৰা মুক্ত পায়। আটাইতকৈ উৎকৃষ্ট উদাহৰণ আজি এতিয়া আপোনালোক যে বহি আছে ইয়াতে, এইখিনি সময় অন্তত সংসাৰৰ বিষয়ৰ কোনো কথাই আপোনালোকক পীড়া দিব পৰা নাই। যি হয় হ'ব আৰু, এই ভাৱনাৰে ইয়াত বহি আছে। কিন্তু আচৰিত কথা যে এই গেটখন পাৰ হোৱাৰ লগে লগে আপুনি ৰখ দেই, মই যাব লাগিল, মোৰ গৰুকেইটা হেৰিতে আছে, মই যাম, আহি গ'ল, লগে লগে আহি যাব আৰু। সি ৰৈ আছিল গেটৰ বাহিৰত, সেই গোটেই বিষয় চিন্তা তাতে ৰৈ আছে, আহিব পৰা নাই ইয়ালৈ, কাৰণ তেওঁলোক কলিৰ সংগ। আপুনিতো ধৰ্মৰ সংগ ল'বলৈ আহিলে, তেওঁলোক ধৰ্মৰ সংগ নহয়, বুজিছে? তেওঁলোক অধৰ্মৰ সংগ, পাতকীৰ সংগ। হে ভগৱান, তোমাৰ সংগত এইটো পৰম ভকতি পন্থ কেৱলে লোকৰ সাধয় গতি, কিন্তু বেদ পুৰৈ গায় জ্ঞান বিনে গতি নাই, আকে শুনে ভ্ৰমণ মূৰমতি। কিন্তু কিছুমানে এনেধৰণে কথা ক'ব খোজে যে জ্ঞান মাৰ্গটোহে শ্ৰেষ্ঠ মাৰ্গ, ভক্তি কেনেকে হ'ব যদি জ্ঞানেই নহয়। এনেকুৱা কথা শুনাৰ পিছত কেতিয়াবা মোৰো চিন্তা মতিভ্ৰম হয়। গতিকে হে ভগৱান, তুমি যিহেতু সমস্ত জগতৰ শ্ৰেষ্ঠজন, তুমি ইয়াৰ সিদ্ধান্ত মোক প্ৰদান। হে ৰাম, কত বোলে কৰ্ম কৰা, কত বোলে মিলয়াত মনত সংশয়, তুমি বিনে নাহি আন, তুমি শিৱ সৰ্প জান, বুজাইতো পঢ়িও নিশ্চয়। আর সংসার গর্ত এইটো পৰিল সমস্ত লোক,
তাতে দংখিলে কঁকাল সাপে পৰম কৃপাৱে আৱে বাক্য অমৃত সিঞ্চি উদ্ধাৰিও জগতৰ বাপে। হে প্ৰভু, আজি ইয়াত এটা বৰ ডাঙৰ বাক্য লিখিছে যে আমি বিলাকে সংসাৰৰ গাঁতত সকলোবিলাক পৰি আছো, তাতে আকৌ কাল সাপে আমাক দংশন কৰিছিল। গীতাৰ ৭ম অধ্যায়ত গোবিন্দ মিশ্ৰ অনুবাদিত গীতাৰ ৭ম অধ্যায়ত, আচলতে মূল সংস্কৃত গীতাটো এই সম্পৰ্ক উল্লেখ আছে। তাত কৈছে যে মনুষ্যসকল, জীৱসকল, আমি বিলাকে সংসাৰ নামৰ এটা প্ৰচণ্ড ডাঙৰ গাঁতত, মানে গাঁত এটাত আমি বিলাক বহি আছো, আৰু তাত বিষাক্ত বিষাক্ত কাল সৰ্পৰ নিবাস, আৰু গোটেই গাঁতটোৰ মূৰৰ মুখতে এটা প্ৰকাণ্ড শিল ঢাকি থৈ দিয়া হৈছে, যাতে এই শিল অঁতৰাই সহজতে আহিব নোৱাৰে। কিন্তু এই ভয়ানক পৰিস্থিতিটো নেওচি কোনোবাই যদি সেই পাথৰটো অঁতৰাই পেলাই মুক্ত হৈ আহিব পাৰে, তেতিয়াহ'লে তেওঁ ভগৱানৰ ভক্ত হৈ যায়। প্ৰভুসকল ইমান টান নে ভগৱানৰ ভক্ত হ'ব পাৰে? আচলতে সেই পাথৰটো বেলেগ নহয়, সেই পাথৰটোৱে হ'ল মায়া। মায়াৰ পৰিচ্ছেদ বা মায়াৰ পৰিক্ৰমাক কোনোবাই অতিক্ৰম কৰিব পাৰিলে তেতিয়াহ'লে তেওঁৰ দেহাভিমানটো গুচি যাব। হে বাবা, দেহাভিমান মানে অহম মম ভাৱনা। দ্বাদশ অধ্যায়ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই সংস্কৃত ভাগৱতৰ মূল দুটা শব্দক একদম হুবহু ব্যৱহাৰ কৰিছে। এটা হ'ল কি স্বহম আৰু আনটো হ'ল অহম মম। অহম মম শব্দৰ অৰ্থ সংস্কৃত অহম মানে মই, মম মানে মোৰ। শৰীৰটোকে মই বুলি ভাবে আৰু শৰীৰ সম্বন্ধীয় সকলো বস্তু মোৰ বুলি ভাবে। এই হাতখন শৰীৰৰ লগত সম্পৰ্কিত, এই হাতখন মোৰ হাত। এই বস্ত্ৰ শৰীৰৰ লগত সম্বন্ধিত, এই বস্ত্ৰ মোৰ। এই অলংকাৰ মোৰ, এই পত্নী মোৰ, এই সন্তান মোৰ, এই বিল্ডিং ঘৰ মোৰ, আৰু এই সম্পত্তি মাটি ঘৰ সকলো মোৰ। আপুনি সুন্দৰ ঘৰ এটা সাজিছে, মই যেতিয়া আপোনাৰ ঘৰলৈ গলো, মই কলো বা বৰ ধুনীয়া ঘৰ সাজিছে বাপ, আপুনি এই আমাৰ বুলিনো কি কম, সেয়া সকলো ঈশ্বৰৰে দিয়ক। শুনিবলৈ খুব ভালে লাগিল কথাটো, কিন্তু সেয়া অন্তঃকৰণে বা তেওঁ মানে নামানে। আকৌ ভিতৰে ভিতৰে কেতিয়াবা ভাবি আছে ময়েতো বনাইছো, চাওক এবাৰ আপুনি। কিন্তু মই বনোৱা বুলি ক'লে মানুহে বেয়া পাব বুলি আজিকালি ময়ো মই বুলি নোকোৱা হ'ল, আমি বুলি কোৱা হ'ল। ইমানেই তলত মানে পাৰাকাষ্ঠা, দাস্যতাৰ পাৰাকাষ্ঠা ইমান বেছি দেখুওৱা হ'ল, মানুহে আমাক কৈছে নেকি, অধমক কৈছে নেকি। এইটো এটা মই উদাহৰণ দিওঁ আপোনালোকক, বাস্তৱ উদাহৰণ। এনেকে সন্তৰ এটা স্থানত এজন সজ্জন গুৰুস্থানীয় গুৰু এজন বহি আছে, আৰু তাত অনেক এনেকে লোক বহিছে, আৰু এটা শিশু, উৎপত্তীয়া শিশু ইয়াৰ কোচত বহে, তাৰ কাপোৰখন টানি দিয়ে, তাৰ চশমাযোৰ টানে, এনেকে হুলস্থুল কৰি আছে। তাৰ উৎপাতত কোনেও ভালকে কৃষ্ণ কথা শুনা নাই। তেতিয়া গুৰুজনে খুব সুধিলে, এইটো ল'ৰাটো কাৰ ল'ৰা? এইটো এনেকে কৈছে। তে ল'ৰাটোৰ দেউতাকে উঠি পেলাই ক'লে, গুৰুদেৱ এয়া আপোনাৰে ল'ৰা। কাৰ বুলি নকম, বুজি পালে আৰু তেওঁৰ ল'ৰা বুলি। যেতিয়া ল'ৰাটোক তেওঁ ধমকি দিলে, চুপচাপ হৈ থাক, নহলে পিটন খাব, মোৰ খং উঠিব। ভয়তে ল'ৰা চুপচাপ বহি থাকিলে। অনুষ্ঠান শেষ, ল'ৰাটো যাব ওলাৰ লগে লগে ল'ৰাটোক মাতিছে, বহি থাক। দেউতাকে আহি কৈছে, গুৰুদেৱ আমি যাওঁ বুলি কৈছে। যোৱা যোৱা। ল'ৰাটো উঠি যায়, তই ক'ত যাৱ? মোৰে ল'ৰা, গতিকে যাব মোৰ লগত। নাই নাই, পঢ়া সমাজত আপুনি কৈছে নহয় মোৰ ল'ৰা বুলি, তাক ক'ত লৈ যায়? আপোনাৰ বুলি কেনেকে? আপুনি গোটেই সমাজৰ সন্মুখত কৈছে যে এইটো মোৰ ল'ৰা, গতিকে মোৰ ল'ৰা থাকিব মোৰ লগত, এতিয়া আপুনি যাওক।
কিয় আপুনি তেওঁক এনেকে ধমকি দিছে বা কিয় এইটো আচৰণ কৰিছে? আৰে মোৰ ল'ৰা, মই যি কৰোঁ, ধমকি দিওঁ, গালি পাৰোঁ, মৰম কৰোঁ, খুৱাওঁ নোখোৱাওঁ, মোৰ ল'ৰা, মোৰ কথা। তুমি যোৱা, গুৰুদেৱ মোৰ এটাই ল'ৰা, ক'ৰবাত দুটা তিনিটা হ'লেও দি থৈ গ'লো হয়, যাওক আৰু জ্বালাটো আপুনিও খাওক। কিন্তু এটাই হ'ল যে সমস্যাটো, তাৰমানে তেওঁ বুজাইছে তেওঁ যে আমিবিলাকে ব্যৱহাৰিক দিশত কেতিয়াও এইটো কথা ক'ব নালাগে। ব্যৱহাৰিক দিশত এওঁ মোৰ পত্নী, এওঁ মোৰ সন্তান, এয়া মোৰ ঘৰ, এয়া মোৰ গাড়ী, এয়া মোৰ সম্পত্তি, হয় ব্যৱহাৰিক দিশত। কিন্তু অন্তঃকৰণে আপুনি কিন্তু এয়া ঈশ্বৰৰহে, এইটো অন্তৰ্দৃষ্টি ৰাখক। ক'তনো মোৰ হ'ব, কিন্তু ব্যৱহাৰিকটো ক'বই লাগিব। কিন্তু আমাৰ উল্টা হৈ আছে, অন্তৰেৰে ভাবো মোৰ বুলি আৰু ব্যৱহাৰিক দিশত কওঁ আপোনাৰ ঈশ্বৰৰে। এইবিলাক উল্টাটো হৈ থকা নাই। অন্তৰত বোধ বাহিৰত জৰ প্ৰায়, বুদ্ধিতে সমস্ত তেজিও কয়, এইভাবে ৰাম লোকত পুৰাবে। অৰ্থাৎ অন্তঃদৃষ্টিৰে অহম্মম ভাৱনা সিদিনাখন আপোনাৰ পৰা গুচি যাব, যিদিনা আপুনি অন্তঃকৰণে ভাবিবলৈ ল'ব যে এই জাগতিক জগতৰ সকলো বস্তু তোমাৰ, আনকি ময়ো তোমাৰ। ব্যৱহাৰিক আৰু মায়াৰ দৃষ্টিৰেহে এইবিলাক এটা সম্বন্ধ জোৰ খাই গৈছে। এওঁ মোৰ পিতৃ, এওঁ মোৰ মাতৃ, তেওঁ মোৰ পুত্ৰ, তেওঁ মোৰ ভাৰ্যা ইত্যাদি। কিন্তু অন্তঃদৃষ্টিৰে সকলোকে ঈশ্বৰ তত্ত্ব জ্ঞান কৰে, সমস্তকে মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। আনকি মোৰ পত্নীও মোৰ অন্তঃদৃষ্টিত তেওঁ ঈশ্বৰৰ অন্যতম স্বৰূপ। মোৰ পুত্ৰ তেওঁ মোৰ কাৰণে সেৱাৰ পাত্ৰ, মোকে যে দেউতাক বুলি তেওঁ সেৱা কৰি থাকিব এনে কথা নহয়। অন্তঃদৃষ্টিৰে মই তেওঁ সেৱা কৰিব লাগে, কাৰণ তেওঁ আত্মাই, বেলেগটো নহয়। পত্নী এগৰাকী যে মোৰ অধীনত থাকিবই লাগিব এনে কি কথা আছে? তেওঁ ঈশ্বৰৰ, তেওঁৰ ভিতৰতো এক আত্মা বিদ্যমান, যিটো মোৰ তাতে আছে। হে বাপসকল, আইসকল, এইটোক দেহাভিমান পৰিত্যাগৰ আটাইতকৈ সহজ উপায়। কিন্তু যেতিয়া আপুনি ঈশ্বৰৰ বুলি নাভাবি মোৰ আৰু মই এই ভাৱনাৰে থাকিব, তেতিয়া ঈশ্বৰ প্ৰাপ্তিত আপোনাৰ শৰীৰ হৈ পৰিব বাধক। কিন্তু যিদিনাখনে শৰীৰ ৰূপী অহম্মম ভাৱনাক আপুনি ভগৱানৰ ওচৰত সমৰ্পিত কৰি দিব, সিদিনাখনে শৰীৰ বাধক গুচি সাধকলৈ ৰূপান্তৰ হৈ যাব। এইটো সাধকৰ মূল তত্ত্ব, সাধকৰ সংজ্ঞা। হে প্ৰভু, মোৰ সন্দেহ উপজিছে, মোৰ সংশয় জন্মিছে যে এইটো কেনেকে কৰা যাব, এই সম্পৰ্কে মোক ক'ব লাগে, কাৰণ তুমি মোক এইটো বুজাই দিব লাগে। হীৰা তোমাৰ মুখৰ বাণী জানি আহে নবাধৰ, তোৰ এইটো দুৰ্গুৰ সংসাৰ নমো নমো নমাই মাথ, হে প্ৰভু জগন্নাথ, কৰা গতি সম্প্ৰতি আমাৰ। হে প্ৰভু, তুমি মোৰ গতি সাধন কৰা, মোক বুজাই দিয়া তোমাৰ শ্ৰীমুখে ওলোৱা বাণী। তোমাৰ বাণী বুলি মানুহে ধৰিব, কিন্তু মই ক'লে বা কোনোবাই ক'লে এইটো নামানিবও পাৰে। কিন্তু ঈশ্বৰে কৈছে যে এই বুলি কোনোবাই এই কথা মান্যতা নিশ্চয় দিব। এটা হু হু শব্দ হৈ আছে, চাওঁ
দেৱৰু দেৱতা হৈ অৰুণ চৰণ দুই মই থাকো খনিকনিৰে মহাভাগ্য দূৰ গৈলা আজি পৰিচ্ছেদ ভৈলা তোমাৰ আমাৰ দেখা দেখি মোৰ আজিৰ পৰা মহাভাগ্য দূৰ হৈ যাব কাৰণ তোমাক মই আজিৰ পৰা নেদেখো তুমিতো যাবা ভগৱান গতিকে তুমি থাকোঁতে তোমাৰ সিদ্ধান্তখিনি মই যদি জানিব পাৰো তেতিয়াহ'লে মই লোকৰ আগত এই সম্পৰ্কে ক'বলৈ ভাল হ'ব তুমি এইবুলি কৈছিলা প্ৰভুসকল সংযোগ আৰু বিয়োগ সংযোগ আমাৰ জীৱনত যিমানে হয় সিমানে আমাৰ কাৰণে ভাল সুখৰ বাৰ্তা বিয়োগ হ'লে বেয়া মোৰ জীৱনত পত্নী আহিলে আনন্দ পুত্ৰ হ'ল কন্যা হ'ল আনন্দ যিমান আহি থাকে যোগ হৈ থাকে ভাল তাৰ মাজৰ পৰা যদি কোনোবা এটা বিয়োগ হৈ যায় সেইদিনাখন আমি দুখী হৈ যাওঁ সেইকাৰণে মহাৰাজ ইন্দ্ৰদুম্নই স্তুতি কৰিছে ভগৱানক পিতৃ মাতৃ ভাতৃ ভাৰ্যাৰ সংযোগে কত মিলে সন্তোষ তাহাৰ বিয়োগে কত সুখে কান্দো পায়া মহায় সন্তোষ ও হৰি প্ৰভু জগন্নাথ নিস্তাৰ কৰা দাৰুণ সংসাৰ এই দাৰুণ সংসাৰখনৰ পৰা মোক নিস্তাৰ কৰা ভগৱান কাৰণ ইয়াত পিতৃ মাতৃ ভাতৃ ভাৰ্যাৰ যিমান সংযোগ হৈ আছে মই সন্তোষ পাই আছো যিমানে বিয়োগ হ'বলৈ ধৰে সিমানে অসন্তুষ্টি প্ৰকাশ হয় সেই ভগৱান এতিয়া প্ৰশ্ন হ'ল এইটো যে সংযোগ আৰু বিয়োগ এইটো প্ৰাকৃতিকগত কথা সংযোগ হ'লেও মোৰ ক'বলগীয়া নাই বিয়োগ হ'লেও মোৰ ক'বলগীয়া নাই যাৰ যেতিয়া যাবলগীয়া তেওঁ যাব যোন যেতিয়া আহিবলগীয়া তেওঁ তাত আপোনাৰ আৰু মোৰ একোৱে হাত নাথাকে আপোনাৰ আৰু মোৰ তাত কোনো ধৰণৰ কৰণীয় নাথাকে কিন্তু আমিবিলাকে এই অহা যোৱা পোৱা নোপোৱা প্ৰাপ্তি অপ্ৰাপ্তিৰ বেদনাত সন্তুষ্টি হম অসন্তুষ্টি হম এই সংসাৰ কিন্তু এজন ব্যক্তি যেতিয়া স্থিতপ্ৰজ্ঞ হৈ যায় ঈশ্বৰৰ প্ৰতি তেওঁ ভাল ভাৱনা তেওঁৰ যদি জাগ্ৰত হয় সেই সাম্যক ভাৱনাই তেওঁ এনেকুৱা এটা পৰ্যায়লৈ লৈ যায় যে তেওঁৰ জীৱনত সংঘটিত প্ৰতিটো পৰিঘটনা তেওঁ সহজভাৱে ল'ব পৰা হয় যেতিয়া তেওঁ সন্তুষ্টি ল'বে আৰু তেতিয়াহে তেওঁ পৰম সুখ প্ৰাপ্তি হয় সন্তোষম পৰম সুখম সন্তুষ্টিটো তেওঁৰ জীৱনৰ শ্ৰেষ্ঠ কিন্তু আমিবিলাকে বিষয়ৰ পিছত দৌৰাতে দৌৰাতে কি হ'ল সেইকাৰণে ভাগৱতৰ প্ৰাৰম্ভণিতে মাহাত্ম্য কথনত গোকৰ্ণ উপাখ্যান বুলি উপাখ্যান আছে দুটা উপাখ্যান আছে গোকৰ্ণ উপাখ্যান আৰু নাৰদ ভক্তি সম্বাদ প্ৰথম নাৰদ ভক্তি সম্বাদ আছে তাৰপিছত গোকৰ্ণ ৰামদেৱ বুলি এজন ব্ৰাহ্মণ পণ্ডিত আছিলে তেওঁৰ সতী সন্ততি নাছিলে ধুন্দুলি বুলি তেওঁৰ এগৰাকী পত্নী আছিলে পত্নী নিসন্তান মানে তেওঁৰ পত্নীয়ে সন্তান ধাৰণ কৰিবই নোখোজে তেওঁৰ অনিচ্ছা অনেক কথা তেওঁৰ মনলৈ ভাৱনা আহিলে যে যদি মই নিসন্তান হৈ থাকো তেতিয়াহ'লে মোক কোনে নিস্তাৰ কৰিব গতিকে নিসন্তান জীৱন কটোৱাতকে মই মৰি যোৱাই ভাল সেইবুলি তেওঁ আত্মহত্যা কৰিবলৈ গুচি গ'ল আৰু সেই সময়তে এগৰাকী ঋষিয়ে তেওঁ সাক্ষাৎ পালে আৰু তেওঁ ক'লে যে কিয় মৰিবা তুমি মনুষ্য জীৱন কত ভাগ্যে প্ৰাপ্তি হয় ইমানৰ পিছত তেওঁ যেতিয়া এই ক'লে যে ঠিক আছে মই মৰিব নালাগে তেতিয়াহ'লে তুমি মোক সন্তান প্ৰাপ্তিৰ ব্যৱস্থা কৰা বোলে কিয় লাগে সন্তান নহ'লেতো জীৱন বৃথা তেতিয়া তেওঁ ক'লে বোলে
খগৰ ৰজাৰ ৮০,০০০ সন্তান আছিল, ক'ত শান্তি পালে? সন্তানে মানুহ শান্তি দিব পাৰে জানো? যদি সৎ সন্তান নহয়, হয়নে নহয়? তথাপি তেওঁ ক'লে নহয়, এতিয়া মই মৰিমেই, যদি মৰো ইয়াৰ বধৰ ভাগি তুমি হবা, আৰু যদি বধৰ ভাগি হ'ব নোখোজা তেতিয়াহ'লে সন্তান কৰাৰ ব্যৱস্থা কৰিম। সাধক ঋষি আছিলে, ফল এটা দি দিলে, সেই ফলটো তোমাৰ পত্নীক খুৱাই দিবা, সন্তান প্ৰাপ্তি হ'ব। পত্নীক আনি দিলে ফল, পত্নীয়ে বোলে হে ভগৱান, মই ইমান দিনে যিটো বস্তু বিচৰা নাই আমাক ফল লৈ আহিলে এটা, এইটো খালে মই যদি এতিয়া মাক হৈ যাওঁ। সন্তান গৰ্ভত সন্তান স্থিতি হোৱাৰ লগে লগে দৌৰিব নোৱাৰে, বেছিকে খাব নোৱাৰে, শুব নোৱাৰে, এইবিলাক বিভিন্ন নিকাৰৰ কথা তেওঁৰ মনলৈ আহিবলৈ ধৰিলে। আৰু সেইকাৰণে তেওঁ এই কথাটো তেওঁৰ ভগ্নীক ক'লে, ভনীয়েকক ক'লে। ভনীয়েকে সুবিধা ল'লে কি যে মোকে দিয়া নহ'লে ফলটো মই খাওঁ। তেওঁ ফলটো আধা কাটি তেওঁক খোৱালে, আধা তেওঁলোকৰ গাইগৰাকীক খোৱালে। সমসাময়িকভাৱে কালক্ৰমত সাধক ঋষিৰ ফলৰ পৰিণাম সন্তান, সেই তেওঁৰো সন্তান হ'ল। সেই সন্তানটোকে ধুন্দুলিৰ সন্তান বুলি সমাজত দেখুৱালে। ধুন্দুলিৰ সন্তান কাৰণে তাৰ নাম ধুন্দুকাৰী ৰখা হ'ল। আৰু গাইৰ পৰা জন্ম সন্তানটো সদৃশ মানুহ, তাৰ কাণ দুখন গৰুৰ নিচিনা কাৰণে গোকৰ্ণ নাম ৰাখিলে। দুটা সন্তান প্ৰাপ্তি হ'ল ব্ৰাহ্মণৰ। আৰু সেই দুটা সন্তানে স্বভাৱ আৰু চৰিত্ৰগতভাৱে বিপৰীত আছিল। সংস্কাৰ বিহীনতাৰ কাৰণে ধুন্দুকাৰী অত্যাচাৰী হ'ল আৰু গোকৰ্ণ পৰম সাধক হিচাপে ৰূপান্তৰিত হ'ল। এই প্ৰভুসকল, আপোনালোকে চাওক যে সংযোগ আৰু বিয়োগ মানুহৰ জীৱনৰ কৃতকৰ্মৰ ই বিশেষ ফল। ই মানুহ কাৰোবাক দুখী কৰিব পাৰে, কাৰোবাক সুখী কৰিব পাৰে, কিন্তু ঈশ্বৰ প্ৰাপ্তিটো জীৱনৰ সৰ্বশ্ৰেষ্ঠ সুখ, এই কথাটো কিমানে মান্যতা দিয়ে? জীৱন জন্ম এটা দিন আৰু মৃত্যু এটা আৱশ্যকভাৱে দিন, ইয়াৰ মাজৰখিনি জীৱন, ইয়াক কেনেকে অতিবাহিত কৰিব ঐশ্বৰিক দৃষ্টিভংগী, চিন্তা চেতনা শাস্ত্ৰৰ মাধ্যমেৰে তেওঁলোকে যাব লাগিব। সেইকাৰণে উদ্ধৱে বাৰে বাৰে সুধিছে যে বিয়োগে আকুল কৰে, ধাৰাই লোতকত জৰে, কান্দন্ত উদ্ধৱ সমূহ। তেওঁ কান্দিছে। হে ৰাম ভকতৰ দেখি তাপ, আকুল জগত ফলতোক নেত্ৰ ভৈলায়াতি, নসহে হৃদয় দেখি শোক পৰিহৰা সখী, প্ৰবোধন্ত উদ্ধৱ মাতি, বুলন্ত মধুৰ বাণী, তাপতে যা মহামানী, তুমি মহা সুহৃদয় আমাৰ, জানা মায়াময় ইটো, সংশয় পুছিলা যিটো, শুনিও উত্তৰ তুমি কাৰ। তুমি যিটো সংশয় তোমাৰ মনত সৃষ্টি হৈছিলে যে জ্ঞান শ্ৰেষ্ঠ নে ভক্তি শ্ৰেষ্ঠ, কোনটো মাৰ্গেৰে তোমাক প্ৰাপ্ত হ'ব, তুমিতো ভক্তিৰ কথা কৈ আছা এই বুলি কৈছা। গতিকে সেই উদ্ধৱ, তোমাৰ সংশয় সম্পৰ্কে তুমি শুনা। ৰাম জ্ঞানে গতি কয় বেদ, লোৱা তাৰ পৰিছেদ, ও আছে জ্ঞান ভকতিৰ মাজে, ভকতি কৰন্তে জানা আপুনি উপজে জ্ঞান, যুগ চিন্তি মৰা সাকাজে। হে রাম আউর কি তোমাত বাজ, জ্ঞান তু নাহি কে কাজ, কেবলে ভকতি তরে লোক, মূর গুণ নাম স্মরি রূপ হৃদয়ত ধরি, পাওয় অপ্রয়াসে মুখ, কর্মর কুশিলা বাণী তাক শুনা মহামানী, যিটো নামন ধরয় আমার, জন্ম গুয়াই বৃথা নুশুনয় আমার কথা, তারে সে কর্মত অধিকার,
তুমি এইবিলাক কথা সুধিছা আমাৰ এই কথাবিলাকক লৈ আমাৰ সমাজত বহুত বাদ বিতণ্ডা তৰ্ক বিতৰ্ক হৈছে জ্ঞান মাৰ্গ কৰ্ম মাৰ্গ ভক্তি মাৰ্গ বহুতে ভাবে যে যাগ যজ্ঞ পূজা পাতল হোম বলি বিধান কৰাটোৱেই কৰ্মকাণ্ড বা কৰ্ম মাৰ্গ আচলতে কৰ্মকাণ্ড শব্দটো কেৱল কৰ্ম যুগৰ ক্ষেত্ৰত প্ৰয়োগ হৈছে এনে নহয় ই জ্ঞান যুগৰ ক্ষেত্ৰতো কৰ্মকাণ্ড প্ৰয়োগ হৈছে আৰু ভক্তি মাৰ্গৰ ক্ষেত্ৰতো কৰ্মকাণ্ড প্ৰয়োগ হৈছে অৰ্থাৎ কৰ্মকাণ্ডীয় ব্যৱস্থাৰে কিবা এটা কৰ্ম কৰা হ'ল যি বিধানৰ দ্বাৰা সেইখিনি সম্পৃক্ত হৈছে সেইটো কৰ্মকাণ্ড জ্ঞানৰ বিধানৰ দ্বাৰা যিখিনি কাৰ্য সম্পাদিত হৈছে সেইখিনি জ্ঞান কাণ্ড আৰু ভক্তি মাৰ্গত যিখিনি বিধি বিধান প্ৰচলিত হৈছে সেইখিনি ভক্তি কাণ্ড ভক্তি মাৰ্গীয় কৰ্মকাণ্ড জ্ঞান মাৰ্গীয় কৰ্মকাণ্ড আৰু কৰ্মকাণ্ডীয় কৰ্মমাৰ্গ এই তিনিটাই নিজা নিজা অস্তিত্ব তেতিয়াহ'লে ইয়াৰ শাস্ত্ৰীয় সংজ্ঞা কি শাস্ত্ৰত গীতাত বিশেষভাৱে কৰ্মকাণ্ড কৰ্মযুগত এই সম্পৰ্কে স্পষ্ট কৰিছে একদম সহজভাৱে বুজিবৰ কাৰণে ভগৱান শ্ৰীকৃষ্ণ অৰ্জুনৰ আগত কৈছে এই বুলি যে তুমি কৰ্ম কৰি যোৱা ফলৰ বাঞ্ছা নকৰিবা কাম কৰাটো যেনেকে তোমাৰ কৰ্তব্যৰ ভিতৰত পৰে ফল দিওঁতাটো সেইটো মোৰ কৰ্তব্যৰ ভিতৰত যোনে যেনে কৰ্ম সাধন কৰিব তেওঁ তেনেকুৱা ফল প্ৰাপ্তি হ'ব গতিকে যিহেতু তোমাৰ কৰ্ম অনুযায়ী উচিত ফল তোমাৰ জীৱনত প্ৰাপ্তি হ'বই এতেকে তুমি ফলৰ বাঞ্ছা নকৰাই মংগল যদি কৰ্ম কৰি কৰ্মৰ ফলৰ বাঞ্ছা কোনোবাই নকৰাকে থাকিব পাৰিছে তেওঁই শ্ৰেষ্ঠ কৰ্মকাণ্ডী তেওঁ কৰ্মযোগী কৰ্মকাণ্ডত তেওঁ পাকত এইবিলাক যাগ যজ্ঞ পূজা পাতল বলি বিধান ভাৰতীয় সনাতন পৰম্পৰাৰ একোটা পন্থ ধাৰা যাৰ য'ত আস্থা আছে যাৰ য'ত অস্মিতা আছে সেই ধৰণে তেওঁলোকে পালন কৰিব নিজৰ নিজৰ গুৰুসকলে যাক যেনেকুৱা মাৰ্গ প্ৰশস্ত কৰিছে যাৰ য'ত সুবিধা হৈছে কাল দেশ পাত্ৰ পৰিৱেশ ভৌগোলিক কাৰক সকলো মিলাই য'ত যেনেকে মহাপুৰুষসকলে যি পন্থ প্ৰৱৰ্তন কৰাইছে মানুহে এইদৰে চলি আছে কাৰো পন্থক কোনেও হেয় প্ৰতিপন্ন কৰাৰো প্ৰয়োজন নাই আৰু কোনেও কাকো নিন্দা বান্দা কৰাৰো প্ৰয়োজন নাই নিনিন্দিবাও নভন্দিবাও আপুনি আপোনাৰ মাৰ্গত স্থিতি হৈ থাকক তেওঁ তেওঁৰ মাৰ্গত থাকিব মই যিটো মাৰ্গত আছো এইটোৱেই শ্ৰেষ্ঠ বাকীবিলাক যিটো যে এইটো অশ্ৰেষ্ঠ বা এওঁলোক মূৰ্খামি কৰি আছে এনে হীনমান্যতা বা এনেকুৱা অৱজ্ঞাসূচক চিন্তা নকৰাই মংগল মহাপুৰুষে কেতিয়াও এনেকুৱা কথা কোৱা শাস্ত্ৰত ক'তো এনেকুৱা উল্লেখ নাই খুব সত্তৰবাদী চিন্তাৰে যদি আপুনি এশৰণবাদ পালন কৰিবলৈ যায় গৈ যিসকলে এশৰণবাদ মানা নাই তেওঁলোকক যদি ঘৃণা বা বিদ্বেষৰ দৃষ্টিৰে চায় তেতিয়াহ'লে আপোনাৰ এশৰণত আপুনি প্ৰসিদ্ধ হ'ব নোৱাৰে প্ৰভুসকল এনেকুৱা কিমান মানুহ আছে পৃথিৱীত যে কাম কৰি ফলৰ বাঞ্ছা নকৰা জিকাৰ গুটিটো মাটিত দিলে নে নাই লাওৰ গুটিটো মাটিত দিলে নে নাই দিছে মাত্ৰ দিয়ে মানে কল্পনা কৰি দিছে ডাঙৰকে এখন চাং দিব লাগিব দেই লাও এটা একদম কলমে লাগে এটা লাও আমাৰ ডাঙৰ আপিটোক দি পঠাব লাগিব আৰু অমুক আৰু আমাৰ অনুষ্ঠান হলে লাও গুটি মাটিত ভালকে লগে অংকুৰে হোৱা নাই ফল বাঞ্ছা শেষ ভাত বিতৰণ পৰ্যন্ত শেষ আমার মায়ের ঘর পাইলাম দেখুন আমার মা হাতৰ ঘৰত দিয়া কথাটো নকলে দেখোন আৰু দিবা দে সেইটোতো তুমি দিবাই মই নিজে ক'ব লাগিব মানে ভাগৱতৰ আহে গুটি কিন্তু এতিয়াও মাটিত পৃথিৱীত এইবিলাক এই আমাৰ কৰ্মৰ ফল আমি বাঞ্ছা নকৰো আৰু ইয়াতকে ফাঁকি কি হ'ব পাৰে
গতিকে মানে ধৰ্মত থাকি দিব নোৱাৰে। এইটো কৰ্মকাণ্ড, সেইকাৰণে কৰ্মকাণ্ডত কোনো সফল হ'ব পৰা নাই। সেইকাৰণে যে কৰ্ম কৰি ফল বাঞ্ছা নকৰা মানুহ কেতিয়াও নাপাব। এইটো ঠিক যে পৃথিৱীত এতিয়াও এনেকুৱা সন্ত পুৰুষ অনেক আছে যিবিলাকে জীৱনত কেতিয়াও একো ফলৰ বাঞ্ছা নকৰাকে জীৱন অতিবাহিত কৰিছে। আপুনি লগ পাব এনেকুৱা সাধক পুৰুষ প্ৰচণ্ড হিমালয়ৰ খালী গায়ে নগ্ন অৱস্থাত নিবাস কৰি আছে। তেওঁলোকক কি লাগে? শত শত প্ৰতিবাদ সেইসকল পুৰুষক একোৱেই নালাগে তেওঁলোকক। অলপতে এজন পুৰুষৰ মৃত্যু হৈছিল, জৈন ধৰ্মৰ গুৰু। 22 বছৰত তেওঁ সন্যাস লৈছে। 22 বছৰ বয়সৰ পৰা তেওঁ নিমখ খোৱা নাই, চেনি খোৱা নাই, কাপোৰ পিন্ধা নাই, লেপ তুলি ব্যৱহাৰ কৰা নাই, কুৱে কাঠত তক্তাত পানী এবাৰে খাই হাতৰ আজুলিত যিখিনি ধৰে, এনেকুৱা জীৱন কটাইছে। তেওঁলোক ফলৰ বাঞ্ছা পাৰিব, কিমানজনে পাৰিব? দিয়ক কওক কৰ্মকাণ্ড কৰক, মই চাম। তেতিয়াহ'লে আমি কৰ্মকাণ্ড বাদ দিব দিয়ক, আমি জ্ঞান কাণ্ডত যাওঁ, সেইটো ধৰিম, হয়নে? তালৈকে যাওঁ। জ্ঞান কাণ্ডৰ শ্ৰেষ্ঠতম উদাহৰণ দিবৰ কাৰণে নিৰ্গুণবাদী পৰম জ্ঞানৱন্ত পুৰুষ মহামুনি শুকদেৱৰ জীৱন চৰিত্ৰ চাব লাগিব। গৰ্ভতে ক'লে ভগৱানক, না প্ৰভু মই কিন্তু নাযাওঁ পৃথিৱীলৈ। আৰে কেনেকে হ'ব? এইটোতো প্ৰকৃতিৰ নিয়মৰ উলংঘন হ'ব। মই নাজানো সেইবিলাক ভগৱান, কাৰণ প্ৰকৃতিৰ নিয়ম মানিবলৈ গৈ মই যদি পৃথিৱীত ভূমিষ্ঠ হওঁ, তেতিয়াহ'লে তুমি যে মায়াৰ জালখন পাতি থৈ দিছা, জন্ম হোৱাৰ লগে লগে সেইখন জালত মই পৰিব লাগিব, মই তোমাক ভজনা কেনেকে কৰিম? বাহ, হয় ন? যদি মোকেই ভজনা কৰিবৰ কাৰণে তোমাৰ এই অভিলাষ, তেতিয়াহ'লে তুমি জন্মৰ সময়খনত মই মায়াক এক মুহূৰ্তৰ কাৰণে নিষ্ক্ৰিয় কৰি ৰাখিম। আৰু শুকদেৱ ভূমিষ্ঠ হোৱা সময়খিনিত ভগৱানৰ আশীষ কৃপাত মায়া নিষ্ক্ৰিয় হৈ আছিল। শুকদেৱৰ শৰীৰত মায়াৰ কোনো কাৰণত প্ৰভাৱ নাছিল গোটেই জীৱন। যেতিয়া মহাৰাজ পৰীক্ষিতৰ ওচৰলৈকে শুকদেৱ আহি আছিল ৰাস্তাই ৰাস্তাই, শুকদেৱৰ চৰিত্ৰ ভাগৱতত মহাপুৰুষ শংকৰদেৱে বৰ ধুনীয়া বৰ্ণনা কৰিছে। এনেকুৱা লাগে দেখিবলৈ, সংস্কৃত ভাগৱততো শুকদেৱৰ সম্পৰ্কে কওঁতে বয়সৰ সীমা এনেকুৱা যে অষ্টদ্বয়ম বৰ্ষাণি, মানে ৮ কিমান হ'ব? 16 বছৰীয়া, কিন্তু ৮ বছৰীয়া 9 বছৰীয়া ল'ৰাৰ নিচিনা দেখা যায়। কিশোৰ মানে যেতিয়া আমাৰ ল'ৰা ছোৱালীবিলাক ৮-9 বছৰ হয়, সিহঁতক দেখিবলৈ এটা বিশেষ সৌন্দৰ্য সৃষ্টি হয়। যৌৱনৰ দুৱাৰটো মৰম লাগে। তেওঁ সৰ্বদা দেখিবলৈ গোটেই জীৱন তেনেকুৱা ৮ বছৰীয়া 9 বছৰীয়া। সেইকাৰণে 16 বছৰ বুলি শব্দটো নকয়, অষ্টদ্বয়ম শব্দ ব্যৱহাৰ হৈছে। যিমান কৌশল শব্দ শাস্ত্ৰ। আৰু এনেকুৱা যেন ভগৱান স্বয়ং কৃষ্ণৰ সমস্ত অলংকাৰ খুলি তেওঁ আহি আছে, এনেকুৱা লাগে। আৰু কি বুলি কম তেওঁৰ শৰীৰৰ বৰ্ণনা? তাকে দেখি গ্ৰামৰ যিবিলাক মহিলা সুন্দৰী নাৰী তেওঁৰ শৰীৰৰ সৌন্দৰ্যৰ প্ৰতি আকৃষ্ট হৈ এবাৰ তেওঁৰ সান্নিধ্য পোৱাৰ আশাৰে সুন্দৰী নাৰীবিলাক তেওঁৰ পিছে পিছে ঢাপলিয়াই ঢুপলিয়াই আহিছে। কিন্তু তেওঁ কাৰো প্ৰতি চাবলৈ তেওঁ সময় নাই। আৰু শিশুবিলাকে পগলা বুলি ভাবি শিল দলিয়াই দলিয়াই আহিছে, তেওঁ তাৰ প্ৰতিও তেওঁ একো ক'বলগীয়া নাই। কিন্তু আহি আহি যেতিয়া সেই ব্ৰহ্ম সমাজত সহস্ৰ সহস্ৰ ঋষিৰ সমাজত যেতিয়া থিয় হৈছে জাজ্জল্যমান অৱস্থাত, শৰীৰৰ পৰা কৌটি সূৰ্যসম পোহৰ, সাক্ষাৎ ভগৱান সদৃশ, সমস্ত ঋষিবিলাকে উচ্চস্বৰে হৰিধ্বনি কৰিছে আৰু সকলোৱে নিজৰ নিজৰ স্থানৰ পৰা গুৰুদেৱ শুকৰ প্ৰতি দণ্ডৱত প্ৰণিবাদ জনাইছে। তেতিয়াই সকলোৱে বুজি পাইছে যে এইজন সাধাৰণ পুৰুষ নহয়। সেই শুকদেৱে জন্মিয়ে অৰণ্যলৈ গমন কৰিছিল, কোনো পিতৃ মাতৃৰ প্ৰতি মহান্বিত তেওঁ হোৱা নাছিল। সেইকাৰণে এটা সৰোবৰৰ পাৰেৰে যেতিয়া শুকদেৱ গৈ থাকে, তেতিয়া সেই সৰোবৰত স্বৰ্গৰ অপেশ্বৰীসকলে স্নান কৰি আছিল সম্পূৰ্ণ বিবস্ত্ৰে। বিবস্ত্ৰে স্নান কৰি থকা সেই অপ্সৰাসকলক দেখি পিছে পিছে যোৱা
ব্যাসদেৱে মোৰ পুত্ৰ বুলি যোৱা দেখি অপ্সৰাবিলাকে তৎক্ষণাৎ দেৱাংগ বস্ত্ৰ তেওঁলোকে পৰিধান কৰি ল'লে। আৰু এই দৃশ্য দেখি মহৰ্ষি বেদব্যাসৰ মনত খেদ উপজিল, আৰে হে অপ্সৰাসকল, সুন্দৰীসকল, তোমালোকে এইটো মোক ইমান অপমান কেলে কৰিলা? কিহৰ কাৰণে গুৰুদেৱ? যে ইমান কিশোৰ সুন্দৰ ডেকা ল'ৰা এজন উলংগ হৈ তোমালোকৰ সন্মুখেৰে পাৰ হৈ গ'ল, তেতিয়াতো তোমালোকে কাপোৰ পিন্ধা নাই। আৰু মোৰ দৰে এজন বয়োবৃদ্ধ লোকক দেখাৰ লগে লগে তোমালোকে কাপোৰ পিন্ধিলা, তাৰমানে মোক তোমালোকে কি দৃষ্টিভংগীৰে ল'লা? এই নহয় গুৰুদেৱ, এই একো আপোনাৰ দৃষ্টিভংগীৰে আমি লোৱা নাই। আমি মাত্ৰ এইটোৱেই জানো যে আপুনি মায়াৰ পৰিবেষ্টিত, আপুনি মায়াৰ ভিতৰত আছে, আৰু সেইজন যে গ'ল তেওঁ মায়াৰ পৰিধিৰ ভিতৰত নাই। গতিকে তেওঁৰ কাৰণে আমাৰ কাপোৰ পিন্ধা নিপিন্ধা একোৱেই নাই, কাৰণ তেওঁ স্ত্ৰী নাজানে কি, পুৰুষ কি নাজানে, ভাল বেয়া একোৱেই নাজানে। কাৰণ তেওঁ ব্ৰহ্মবাদী নিৰ্গুণ জ্ঞানবাদী পুৰুষ, একোৱেই নাই। তেওঁ শৰীৰ সম্পৰ্কে তেওঁৰ একো ধাৰণা নাই, গতিকে কামনা বাসনা একোৱেই নাই তেওঁ। গতিকে তেওঁৰ পৰা আমাৰ লোকঠাক কৰিবলগীয়া একো নাই, কাৰণ তেওঁৰ দৃষ্টিত গছ লতা তৰু তৃণ গৰু কুকুৰ আমি চব একেবাৰে। কিন্তু আপোনাৰ দৃষ্টিতটো নহয় গুৰুদেৱ, আপোনাৰ দৃষ্টিত স্ত্ৰী বেলেগ, পুৰুষ বেলেগ, গৰু বেলেগ, ছাগলী বেলেগ, কাৰণ আপুনি মায়াৰ পৰিস্থিতিত আছে। ব্যাসদেৱে বুজি পালে যে এয়া জ্ঞানবাদৰ চূড়ান্ত, মানে তেওঁ জ্ঞানবাদী পুৰুষ, নিৰ্গুণবাদী সুখদেৱ এই জ্ঞান মাৰ্গত অধিষ্ঠিত। এটা পাৰিবনে আমাৰ কোনোবাই এইটো পৰ্যায়লৈ যাব? তাৰমানে আমি জ্ঞান মাৰ্গ নোৱাৰো, বাদ দিলো। বাদ এই দুটা শেষ। আমি এবাৰ ভক্তিত ধৰিলো যে এইবাৰ ভগৱান, কাৰণ এইটোতো সহজ একো নাই, কেৱল নাম গাব লাগে, শৰণাচাৰ্য এজনৰ ওচৰত যাব লাগে, তামোল পাণ দিব লাগে, গামোচা দিব লাগে, দণ্ডবত হব লাগে, নাম ল'ব লাগে, শৰণ ল'ব লাগে, বাছ হৈ গ'ল আৰু নাম গাজী প্ৰসাদ খাব লাগে, নাম ল'ব লাগে। শাস্ত্ৰই দেখুৱাইছে ভক্তিৰ চূড়ান্ত পৰাকাষ্ঠা কাক? ব্ৰজাংগনা গোপীসকলক, বিপ্ৰ পত্নীসকলক বৃন্দাবনত কি বুলি কৈছে? যে আমি তোমাৰ চৰণত সমৰ্পিত হলো ভগৱান, আৰু আমি উভতি নাযাওঁ। বোলে তোমালোকৰ পতি পুত্ৰ সম্পত্তি ঘৰ দুৱাৰ এইবিলাক কি হব? যি হয় থাকে। আৰে এইটোতো বেয়া কথা নাপায় নহয়, নিজৰ স্বামী থাকোতে পৰ পুৰুষৰ লগত এই নিশা বৃন্দাবনত যেনেকে তোমালোক ঘৰ লাগিছিল। তেতিয়া কৈছে যে হে প্ৰভু, এগৰাকী নাৰী, পতিব্ৰতা নাৰীয়ে তেওঁৰ স্বামীক এনেকে শুশ্ৰূষা কৰে, সেই শুশ্ৰূষাৰ ফলশ্ৰুতিত এতিয়া তেওঁলোকে কৈছে যে এগৰাকী পতিব্ৰতা নাৰী স্বামীক এই ধৰণে শুশ্ৰূষা কৰে যে স্বামীক নিদিয়াকে তেওঁ নাখায়, সকলো স্বামীৰ আজ্ঞামতে তেওঁ চলে। তেনেকুৱা স্বামীজন যেতিয়া ব্যৱসায় কৰিবৰ কাৰণে বহুদিনৰ কাৰণে বাহিৰলৈ যাবলৈ ওলালে, পত্নী পতিব্ৰতা পত্নী কলে যে হে স্বামীদেউ, তোমাৰ অবিহনে মোৰতো জীৱনে অসাৰ, গতিকে মোকো তুমি লগত লৈ যোৱা। বোলে না না, পথে নাৰী বিবৰ্জিতা। গতিকে এইটো নাৰীৰ লগত লৈ গলে মোৰ দিগদাৰ হব, মোৰ ব্যৱসায় নহব। এইবিলাক এনেই কিমান ঘাট প্ৰতিঘাট বাহিৰত। এজন পুৰুষে তেওঁৰ জীৱনৰ উপাৰ্জনৰ ক্ষেত্ৰখনত বাহিৰত কেনেকুৱা কেনেকুৱা পৰিস্থিতিৰ মুখামুখি হব লাগে, সেই কথা পুৰুষজনৰ ব্যতিৰেকে বেলেগে নাজানে। এনেকুৱা আচৰণ, এনেকুৱা অৱস্থাৰ সন্মুখীন তেওঁ দিনটো হয়, তাৰে আধা কথা পৰিয়ালক তেওঁ নাজানে। কিছুমানেতো গোটেই নজনায়, নালাগে জানিব পৰিয়ালে। যি কষ্ট পাইছো মই পাওঁ, যি তেজনা পাইছো মই পাওঁ, কাৰণ তেওঁ জানে যে চূড়ান্ত বিষয় ঘৰখনত
তেওঁৰ বিষয় পত্নী আৰু অসংস্কাৰী ল'ৰা ছোৱালী ইয়াতকৈও বেছি তেজনা আৰু দিবলৈ আছে গতিকে মই সেইখিনি ঘাটি চোৱাই ভাল এইবিলাক তাতে যদি কোনোবা পত্নীয়ে কয় যে আপুনি ক'ত যায় ময়ো যাওঁ আপোনাৰ লগত আৰু লেথাকে কাৰণ যি যি পৰিস্থিতিৰ মুখামুখি হ'ব লাগিব সেই পৰিস্থিতিত অকলে তেওঁ চম্ভালিব পাৰে কিন্তু কোনোবা লগত থাকিলে তেওঁ মানা কৰিলে পত্নী ক'লে ঠিক আছে তেতিয়াহ'লে মোৰ কি অৱস্থা হ'ব মইতো তোমাক নিদিয়াকে একো নাখাওঁ খাওঁ তৎক্ষণাৎ বজাৰৰ পৰা আমাৰ মূৰ্তি কিনি লৈ আহিলে আৰু মূৰ্তিটো এনেকে বেদীত প্ৰতিষ্ঠা কৰি দিলে ঘৰৰ মন্দিৰতে বোলে এইটোকে মই বুলি ধৰিবা আজিৰ পৰা আৰু এইজনকে তুমি প্ৰথম খাবলৈ দিবা তাৰপিছত তুমি খাবা কিবা কৰিব লগা হলে এইজনকে সুধিবা এনেকে গ'ল এনেকে বহুত দিনৰ মূৰত স্বামী এদিন মধ্যনি ৰাতি ঘৰলৈ উভতিছে সেই সময়ত পত্নীয়ে তেওঁৰ মানে তেওঁৰ শুশ্ৰূষা কৰিছে এই মূৰ্তি স্বামীয়ে হেন সময়তে দুৱাৰত টোকৰ পৰিল তেওঁ সুধিছে কোন বোলে মই কোন মই বোলে তোমাৰ মই তেওঁ বুজি পালে স্বামী আহিছে সেইকাৰণে তেওঁ কৰিলে কি এতিয়া কি কৰে আৰু পূজা বিধিবত পূজা তাৰ যিটো বিধি আছে সেই বিধি এতিয়াও সমাপ্ত হোৱা নাই পূজাৰ বিধিত নিয়ম আছে কি যে যেতিয়া পূজা কৰিবলৈ মানুহজনে আসন গ্ৰহণ কৰে সেই পূজা সমাপ্ত নোহোৱালৈকে সেই আসন তেওঁ পৰিত্যাগ কৰিব নোৱাৰে কোনো কাৰণ লঘু সংখ্যা আহিলেও তেওঁ যাব নোৱাৰে গোপীসকলে ভগৱান কৃষ্ণক সুধিছে যে প্ৰভু এতিয়া এই পত্নীগৰাকীয়ে যদি পূজা আধৰুৱা কৰি তেওঁৰ স্বামীক দুৱাৰ খুলি দিয়ে তেতিয়াহ'লে পূজা বিধি উলংঘনৰ দোষত তেওঁ ৰৌ নৰগামী হ'ব আৰু যদি তেওঁ পূজা সম্পূৰ্ণ বিধি সমাপ্তি কৰিবৰ কাৰণে তেওঁ যদি পূজা কৰে স্বামীক যদি দুৱাৰ খুলি দিয়াত বিলম্ব ঘটে তেতিয়াহ'লে স্বামীৰ ৰোষত পৰিব যে কিয় ইমান দেৰি লাগিল তোমাৰ দুৱাৰ খুলিব এতিয়া এওঁ কি কৰিব কৃষ্ণপুৰুষে খুব হাঁহিলে ইমান সৰু কথাটোকে তোমালোকে নাজানা কি কৰিব লাগে সেয়ে তেওঁ যিহেতু আচল স্বামী আহিয়ে পালে ঘৰত এতিয়া আৰু এই মূৰ্তি স্বামীৰ কি প্ৰয়োজন আছে জৰে পূজা তাতে সামৰি আচল স্বামীক লৈ আহিব লাগে দুৱাৰ খুলি পেলাই আদৰি এইটো আৰু বিসৰ্জন দিব লাগে হয় নেকি একদম খাটাং সিদ্ধান্ত বোলে খাটাং সিদ্ধান্ত ঠিকে আছে আমাকো যে ঘৰলৈ যাবলৈ দি আছা তুমি আমিও নাযাওঁ কিয় বোলে তুমিহে জগতৰ আচল স্বামী তোমাকে পালো যেতিয়া সেই বিষয়ে স্বামী সেইবিলাকক আৰু ইমান দিনে যি পূজা সেৱা কৰিলো আৰু সেইবিলাক বাছ তুমি এতিয়া আচল স্বামী চকুত ধৰা তোমাৰ তাতে আমি এতিয়া সৰ্বতো প্ৰকাৰে সমৰ্পিত হৈ দিম তোমাৰ চৰণৰ চেৰি দাসী হিচাপে আমি জীৱন হে প্ৰভুসকল শাস্ত্ৰত ভক্তসকলৰ এনে অনেক উদাহৰণ আছে মহাভাৰতীয় পৰিক্ৰমাত আপোনালোকে দেখিব যে হস্তিনাপুৰৰ দৰে এখন প্ৰভাৱশালী ক্ষমতাশালী ৰাষ্ট্ৰৰ প্ৰধানমন্ত্ৰী হোৱাৰ পিছতো মহামন্ত্ৰী বিদুৰে কিন্তু কুলৰ ভাত খাইছিল এটা কাঙাল দৰিদ্ৰৰ জীৱন যাপন কৰিছিল আজি আমাৰ অখণ্ড ভাৰতবৰ্ষ এতিয়াতো আমাৰ ভাৰতবৰ্ষ বহুত খণ্ডিত খণ্ড হৈ গ'ল আজিৰ প্ৰধানমন্ত্ৰী এনেকে থাকিব জানো সেই সময়ত হস্তিনাপুৰৰ প্ৰধানমন্ত্ৰী আছিল তেওঁ মূল যাৰ মন্ত্ৰণাত মহাভাৰতত বিদুৰ নীতিৰ বিশেষ উল্লেখ আছে প্ৰভুসকল আজিও যদি কোনোবা মানুহে মহাভাৰতৰ বিদুৰ নীতিক যদি নিজৰ পৰিয়ালত যদি প্ৰয়োগ কৰে সেই পৰিয়ালখনক কোনো ব্যক্তিয়ে এডাল মহো হানি বিঘিনি কৰিব নোৱাৰে ইমান মানে বিদুৰ নীতিৰ দৃঢ়তা যেতিয়া যৌতুক গৃহ সাজিছিলে মই সৰু উদাহৰণ এটা দিওঁ যেতিয়া যৌতুক গৃহত তেওঁলোকৰ পঞ্চপাণ্ডৱ সৈতে মাতৃ কুন্তীক ভস্ম কৰাৰ পৰিকল্পনা কৰিছিলে এই বাৰ্তা বিদুৰৰ পৰা আঁতৰত ৰাখিছিল এই কথা যাতে বিদুৰে নাজানে কিন্তু বিদুৰ নীতিৰ আৰু ৰাজনৈতিক কৌশল ব্যক্তিৰ কাৰণে তেওঁ যেন তেন এই খবৰটো তেওঁৰ জীৱনত আহৰণ কৰিছিল আৰু এই বাৰ্তাটো দিবৰ নিমিত্তে তেওঁ তৎক্ষণাৎ
পঞ্চপাণ্ডৱৰ ওচৰলৈকে আহিছিলে মহামতী বিদুৰ যেতিয়া পঞ্চপাণ্ডৱৰ ওচৰলৈ আহিলে এই বাৰ্তা শকুনিয়ে গম পালে আৰু তৎক্ষণাৎ দুৰ্যোধন শকুনি আৰু কৰ্ণ পিছে পিছে বিদুৰৰ পিছে পিছে আহি একেলগে আহি ঘৰ সোমালে পঞ্চপাণ্ডৱ জানোচা খবৰটো দিয়ে তোমালোকো আহিলা তোমালোক আহিলা চবে আমিও আহিলো যুধিষ্ঠিৰে মহামতী বিদুৰক চৰণ ধুৱালে চৰণ পাদুক শিৰত গ্ৰহণ কৰিলে জ্যেষ্ঠজনৰ প্ৰতি কি সন্মান কৰিব লাগে এতিয়া যুধিষ্ঠিৰে জানে সুধিলে কাকা কিয় আহিলা তুমি এনে আহিলো তোমালোকৰ খবৰ ল'বলৈ মন গ'ল ভাল কথা এওঁলোকক সুধিলে তোমালোক কিয় আহিলা আমিও এনে আহিলো ভাল কথা বিদুৰে বোলে মই যাওঁ বেছি দেৰি নকৰো কিন্তু যোৱাৰ আগে আগে মই এটা প্ৰশ্ন সুধি যাম চব উত্তৰটো ভাবিবা অৰণ্যত যেতিয়া জুই লাগে প্ৰচণ্ড দাবানল বৰ বৰ হস্তিও যাহ যায় পুৰি পেলাই কিন্তু এটা বিশেষ প্ৰাণী অৰণ্যত একো নহয় তেওঁলোকৰ বংশ কুটুম্ব সুৰক্ষিত থাকে জুই লাগিলেও তেওঁলোকৰ একো নহয় যুধিষ্ঠিৰে ক'লে যে সেইটো এন্দুৰ বিলাক ধন্যবাদ জুই লাগিলেও এন্দুৰে তলে তলে গাঁত খান্দি মাটিৰ তলত আৰু জুইৰ প্ৰভাৱত নাথাকে সি কোনোবা ফালে ওলাই গুচি যাব মই এইটো কথাকে আৰু তোমাকে জানা আচলতে কৌশল কৰি ৰাস্তাটো দি থৈ গুচি গ'ল যে তোমালোককো এখন দুৱাৰ থকা এটা লাহৰ দ্বাৰা নিৰ্মিত গৃহ য'ত তোমালোকক ৰাতি শুবলৈ দি বাহিৰৰ পৰা বন্ধ কৰি সেই গৃহটোত প্ৰচণ্ড অগ্নি প্ৰজ্বলিত কৰি দিয়া হ'ব মুহূৰ্তৰ ভিতৰতে সেই ঘৰটোত দাবানল সৃষ্টি হ'ব তেতিয়া তোমালোক কেনেকে বাচিবা তলে তলে গাঁথা খান্দি যাব আৰু তেওঁলোকে যেতিয়া যাবলৈ ওলাইছে সেই গৃহত তেওঁলোকে উপস্থিত হোৱাৰ লগে লগে বিদুৰে এজন পাকৈ গাঁত খান্দা লোকক হাতত এটা পিঞ্জৰাত এটা নিগনি ভৰাই উপহাৰ হিচাপে দি পঠায় যে এইটো আৰু এটা পিঞ্জৰাবদ্ধ নিগনি লৈ এজন মানুহ উপস্থিত যে মহাৰাজ মই আপোনাক এটা উপহাৰ দিব যে কোনে মহামতী বিদুৰে দি পঠিয়াইছে যুধিষ্ঠিৰ অত্যন্ত চিন্তাশীল লোক আছিল দেখি বুজি পালে যে কোৱা যে এনেকুৱা এনেকুৱা এটা কথা এই ঘৰটো লাহৰ ভীমে এক কোব মাৰি গদাৰে চালে হয় একদম জুইৰ ফিৰিঙতি লাগিলেই জ্বলি যাব তেতিয়া সেই ঘৰৰ মজিয়াৰ পৰাই তেওঁ গাঁত খন্দা আৰম্ভ কৰিলে অৰণ্যলৈ ওলাব পৰা ৰাস্তা আৰু ৰাতিটোৰ ভিতৰতে গতিকে সেই মহামতী বিদুৰ তেওঁ কিন্তু ৰাজ অনুগ্ৰহ দুৰ্যোধন দুঃশাসনৰ দৰে পাপিষ্ঠসকলৰ দ্বাৰা উপাৰ্জিত অন্য এটা বিন্দু তেওঁ জীৱনত গ্ৰহণ কৰা আছে কন্দমূল ফল গছৰ পাত শিপা এইবিলাকক খাই জীৱন নিৰ্বাহ কৰিছে তেওঁৰ পত্নী সুভাগৰ এখনেই মাত্ৰ কাপোৰ আছিলে পিন্ধিবলৈ এয়া জীৱন এগৰাকী ৰাজ পৰিয়াল ইমান কঠোৰ জীৱন নীতি পালন কৰাৰ পিছত আপোনালোকে চাব যে একে কুলৰ হোৱাৰ পিছতো একে শাস্ত্ৰজ্ঞ আৰু বেদজ্ঞ হোৱাৰ পিছতো পিতামহ ভীষ্ম কিন্তু বৈষ্ণৱৰ শাৰীত থাকিলে বিদুৰ কিন্তু ভক্তৰ তালিকা লাগিছিল এজন ভক্ত হোৱাটো ভক্তি মাৰ্গত অধিষ্ঠিত হোৱাটো ইমান সহজ কথা ৰাজন্য বৰ্গ হোৱাৰ পিছতো সম্পূৰ্ণ ৰাজকীয় সুৰক্ষাৰে জীৱন খতম কৰা হোৱাৰ পিছতো ঠিক যুদ্ধৰ আগমুহূৰ্তত তেওঁ সেইবিলাক পৰিত্যাগ কৰি গুচি গৈছে তীৰ্থ ভ্ৰমণৰ কাৰণে আৰু সৰ্বতীৰ্থ তেওঁ স্নান কৰিছে প্ৰয়াগ প্ৰমুখে সমস্ত তীৰ্থ স্নান কৰিছে অৱগাহন কৰিছে সেয়া সেই প্ৰভুসকল এজন ভক্তৰ জীৱন যদি আপোনালোকে বিশ্লেষণ কৰে আপোনালোকে দেখিব যে ভক্তি মাৰ্গত প্ৰতিষ্ঠা হৈ থাকিব পৰাটো বাকী সমূহ মাৰ্গতকৈও অধিক জটিল আপুনি কেনেকে সেইকাৰণে এটা কথা খুব ধুনীয়াকে শাস্ত্ৰত বিশেষকে মাৰ্কণ্ড পুৰাণতে এই কথা উল্লেখ কৰিছে যে মানুহে তেওঁলোকৰ জীৱন বা তেওঁলোকৰ পূৰ্বজনৰ কৰ্ম অনুযায়ী যিয়ে যি মাৰ্গত অধিষ্ঠিত হ'ব লাগে তেওঁ বিধিয়ে সেই মাৰ্গতে ৰাখিব আৰু সেইবাবে তেওঁ মুক্তি হ'ব পাৰে মুখ্য ওচৰে কিন্তু
নিগম কল্পতৰু ভাগৱত শাস্ত্ৰত ভক্তি মাৰ্গক অধিক প্ৰাধান্য প্ৰদান কৰা আছে। প্ৰাধান্য ভক্তি আৰু উদ্ধৱকো আজি সেই কথাটোকে কৈছে যে মই তোমাক অত্যন্ত বিনম্ৰতাৰে ভক্তি ভাৱেৰে এই কথাটোকে তোমাক মই কওঁ যে ভক্তিহে শ্ৰেষ্ঠ, ভক্তিৰ মাধ্যমেৰে অপ্ৰয়াসে তুমি মোক পাবা। মানে আপোনালোকে বাকী বিলাকতকে ভক্তি মাৰ্গৰ এটা বিশেষত্বতা কি দেখিলে? সমৰ্পিত মনোবৃত্তি। অৰ্থাৎ এই ভাৱনা যেতিয়া আপোনাৰ জাগৃত হৈ যাব যে তুমি মোৰ প্ৰভু আৰু মই তোমাৰ, সেই ভক্তি মাৰ্গৰ সৰ্বশ্ৰেষ্ঠ ব্যৱস্থা, তাৰ দ্বাৰা মোক পাব পাৰে। ইয়াত লিখিছে এইকাৰণে হীৰা কৰ্মৰূপ শিলাবাণী কৃষ্ণ আর কর্মরূপ শিলাবাণী তাপ শুনা মহাবাণী যিটো নাম নধৰে আমাৰ জনম গুৱাই বৃথা নুশুনয় আমাৰ কথা তাৰে শেষৰ মতো অধিকাৰ। মোৰ আজ্ঞা যদি নুশুনে জীৱনত কেতিয়াও নাম নলয়, বিষয় ফলহে কেৱল কামনা কৰিব লাগে আৰু লাগে। হে ৰাম দুষ্ট চিত্তে ৰাম দুষ্ট চিত্তে যিটো জন বৃথা কথা বৃথা মন তাৰ কৰ্ম সকলে বিফল দিলে কল থাকে ৰৈ তেতিক্ষণে যাই বৈ আৱাজতৰ যে নজল। ইটো কথা জানা সাৰ কৰ্মটো জ্ঞানটো কৰ্ম তয়াৰ নকৰিবা বিশ্বাস কিঞ্চিত। শ্ৰৱণ কীৰ্তন কৰা সুখে সংসাৰ কতৰা দিয়া মোৰ চৰণত চিত্ত। তপ জপ তীৰ্থ স্নান যিটো ফল মহাদান জ্ঞান বৈৰাগ্যৰ যেন ফল। যিটো গুণ নাম গাৱে বসি সিটো সুখে পাৱে দেখা কেনে ভকতিৰ বল। যিজনে দুষ্ট চিত্তে ঈশ্বৰৰ নাম সোনকালে নলয় তেওঁলোকে এইবোৰ আচৰণত থাকক, কিন্তু শ্ৰৱণ কীৰ্তন কৰি সুখে সংসাৰত কৰিব পৰাৰ ব্যৱস্থা মহাপুৰুষে আমাক দিছে। ভাগৱত শাস্ত্ৰই ইয়াত ভাগৱত শাস্ত্ৰত এই কথা মহাপুৰুষে উল্লেখ কৰিছে। জপ তপ তীৰ্থ স্নান ফল মহাদান জ্ঞান বৈৰাগ্যৰ যিমান ফল সকলো ফল আপুনি সুখে নাম গাই পাব পাৰে এইবুলি কৈছে। আপুনি ল'ব পাৰে যদি সেই ধৰণে নাম আপোনাৰ জীৱনত প্ৰাপ্তি হয়, যদি সেই ধৰণে গুৰু আপুনি গ্ৰহণ কৰিছে, সেই ধৰণৰ ব্যৱস্থাৰ দ্বাৰা আপুনি যদি নাম ল'ব পাৰিছে, তেতিয়াহ'লে সেই নামে আপোনাৰ জীৱনত ৰাখি ল'ব। নহ'লে এই নামে নাম নহয়, আৰু নাম আছে যি নামত সহস্ৰ নাম ঘূৰে আছে, এই নামে নাম নহয়। নামটো ৰাম নাম চবেই লয়, এক নামে যত পাপ সংহৰিতে পাৰে ততে পাতনি পাপ কৰিতেই নপাৰে। এটা নামে যিমান পাপ সংহৰণ কৰিব পাৰে সিমান পাপ এজন পাপীৰ জীৱনত সাধিত কৰিব নোৱাৰে। তেতিয়াহ'লে সেই নাম কি? আমিতো আমাৰ জীৱনত হাজাৰ হাজাৰ নাম লৈছো, আমাৰ জীৱনৰ পাপ খণ্ডন হৈছে জানো? আজিও আমি পাপৰ সাগৰৰ পৰা নিজক নিয়ন্ত্ৰিত কৰিব পাৰিছো জানো? কিয় পাৰা নাই? এইটো এটা নিজে নিজক সুধিবলগীয়া এটা বিশেষ প্ৰশ্ন। হে ৰাম এহি শেষ হয় জানা তুমি সাৰে সাৰ ভকতিত পৰে আৰু নাহি গতি দাতা সংসাৰত। এহি শেষ হয় বেদ দিলো হেৰা পৰিছেদ লৈও তুমি আমাৰ সন্মত। ইয়াকে বেদে কৈছে মই তোমাক সিদ্ধান্ত দিলো পৰিচ্ছেদ দিলো তুমি মোৰ সন্মত। তাৰমানে ঈশ্বৰ পুৰুষে তেওঁ যিদিনাখন বৈকুণ্ঠ প্ৰয়াণ কৰিলে তাৰ পিছ মুহূৰ্তৰ পৰাই কলি যুগ আৰম্ভ হৈছে। যুগ ধৰ্ম অনুযায়ী যিহেতু কলিত কেৱল হৰিনামেই শ্ৰেষ্ঠ, এতেকে হৰিৰ নাম হৰিৰ নাম হৰিৰ নামই কেৱলম কলো নাস্তি নাস্তব্য নাস্তব্য গতিৰন্যথা। আপুনি যিয়ে নকৰক কিয় হৰিনাম ল'বই লাগিব। আপুনি দেখিছে যে
তীৰ্থ স্নান কৰিবলৈ গ'লেও মানুহে নাম লৈ লৈ যায়। আজিকালি অৱশ্যে সলনি হ'ল পদ্ধতিবিলাক। তীৰ্থ স্নান কৰিবলৈ মানুহে কিয় গৈছিল? আমাৰ গুৰুজনে 12 বছৰ কাল তীৰ্থ ভ্ৰমণ কৰিছিল, বিভিন্ন তীৰ্থস্থান। যে তীৰ্থ যাত্ৰাত গ'লে অনেক সন্ত পুৰুষক সাক্ষাৎ পায়, তাত সজ্জনৰ সংগত সাধু সংগ হয়, কৃষ্ণৰ প্ৰতি ভক্তিৰ দৃঢ়তাটো বাঢ়ে। গংগা, যমুনা, সৰস্বতী আদি পবিত্ৰ জলধাৰাত শৰীৰ স্নান কৰি নিজক ধন্য বুলি বিবেচিত কৰে। সেইকাৰণে তীৰ্থলৈ মানুহ যায়। তীৰ্থত থকা বিভিন্ন ক্ষেত্ৰস্থানসমূহ য'ত ঈশ্বৰসমূহ বিদ্যমান হৈ আছে বুলি মানুহে ধাৰণা কৰে, তাত গৈ পেলাই ঈশ্বৰ প্ৰাপ্তি কৰি ঈশ্বৰ দৰ্শন কৰি তেওঁলোকে ধন্য হয়। কিন্তু ইয়াত তাত তেনেকে গ'লেও তেওঁ তাত গৈও কেৱল নামৰে সাধনা কৰে। নামৰ মোনাখনহে বজাই কৰি কৰি ঘৰলৈ লৈ আহে। জগন্নাথত গ'লে নামৰ জগন্নাথৰ মহিমা শুনি ঈশ্বৰৰ প্ৰতি মহিমা মন্দিৰ হৈ আহিব লাগে। সাগৰৰ পাৰত মালা মণি মুকুতা লওঁতে কিনোতে জগন্নাথ দৰ্শন কি হ'ল নহয়। আৰু এই চান্সে চান্স এই 7 দিনতে তাৰ কি ক'ব লগা আছে ৰেলত যাওঁতে একদম মেল পাতি অমুকৰ তাতে বহুতে এগৰাকী বৃদ্ধাই নাযায় বোলে, মই কেনেকে যাওঁ, ঘৰত কোনো নাই। তাতে আকৌ ৰঙালাও কেইটা ইমান লাগছি বা কেইটা এৰি যায় মস্কিল, আহিব পাওঁ নে নাপাওঁ। মই নোহোৱা চান্সতে এই আই কেইদিন জীয়াই থাকিব, এইগিলা লাজ চিন্তা বাদ দিয়ক, আমাৰ লগত জগন্নাথত বলক। বহুত কোৱাৰ কাৰণে যাব বোলা, কিন্তু তেওঁৰ মনটো সেই ৰঙালাওতে বান্ধি থৈ গ'ল। কি কৰিব উপায়? এতিয়া মানুহে জগন্নাথ দেখে, ডাঙৰ ডাঙৰ মন্দিৰ দেখে, সাগৰ দেখে, তেওঁ কেৱল ৰঙালাও দেখে। বাপ্পাও এইটো ইমান ৰঙালাও হৈছে, ক'ত আয় এইগিলা, এই ক'ত এতে ৰঙালাও নাই। মানুহে দেৱতা দেখে, মন্দিৰ দেখে, সাধু মন্ত দেখে, কোনোবা দোকানত কিবা কিনিব গৈছে, এই আমাৰ নিবিয়া দুটা, এইৰ পৰা ৰঙালাও বৈ দিব লাগে নে? তাত তেওঁ চবতে কেৱল ৰঙালাও দিব। গতিকে মানুহে এনেকুৱা তীৰ্থ ভ্ৰমণৰ প্ৰয়োজনীয়তা নাই। গুৰুজনাই সেইকাৰণে কৈছে জপ তপত আপুনি যদি জপ বাদ দিব নোৱাৰে, আপুনি ভজনীয়াসকলে নাম জপ কৰে, জপৰ মহিমা বেলেগ আছে। গতিকে জপ নালাগে মানে আজিৰ পৰা আপুনি একোৱেই নকৰিব, এনেকুৱা হ'ব নোৱাৰে। তীৰ্থস্থান নালাগে বুলি আপুনি তীৰ্থ ভ্ৰমণ নকৰিব। গুৰুজনাই কৈ গৈছে তীৰ্থস্থানত, আৰু আপুনি তীৰ্থস্থানে যদি নকৰে, ভাৰতবৰ্ষৰ তীৰ্থস্থানটো এটা বিশিষ্টতা ভাৰতীয় সনাতন সভ্যতা। আপোনাৰ ক'ত ভগৱান আৱিৰ্ভাৱ হৈছিলে, ক'ত ভগৱানে স্নান কৰিছিলে, ব্যাসদেৱে ক'ত ভাগৱত ৰচনা কৰিছিলে, এই ঐতিহাসিক বিচাৰ কৰিবৰ কাৰণে, আপোনাৰ মন মস্তিষ্ক শান্তি দিবৰ কাৰণে আপুনি তীৰ্থস্থানলৈ যাব লাগিব। পবিত্ৰ গংগা ধাৰা ক'ৰ পৰা উৎপন্ন হৈছে, গংগাত অৱগাহন কৰি আজিও আপুনি ঋষিকেশ বা তাতে গৈ যেতিয়া পবিত্ৰ গংগা ধাৰাত অৱগাহন কৰিব, যোনে কৰিছে তেওঁহে বুজি পায় কেনেকুৱা আনন্দ অনুভৱ হয়, কেনেকুৱা বিশাল উদাৰ দৃষ্টিভংগী সৃষ্টি হয় তাত। সেই প্ৰভুসকল সেয়া লাগিব, কিন্তু এনেকুৱা দৃষ্টিভংগীৰে নালাগে। আপুনি তপস্যাটো জীৱনৰ ব্ৰহ্মাদেৱক প্ৰথম ঈশ্বৰে তপ কৰিবলৈ আজ্ঞা দিছিলে। তপ ভাগৱততে লিখিছে, 3বাৰ তপ শব্দ শুনিলে চাৰিওফালে চালে মোক, সিদিনাখনৰ পৰা ব্ৰহ্মাৰ চতুৰানন হল। তাৰমানে কি, চতুৰ্দিশৰ প্ৰতি দৃষ্টি দিব পৰা ক্ষমতা সিদিনাখন হ'ব আপোনাৰ, যিদিনাখন আপুনি তপস্যা কৰিব জানিব, পৰম ব্ৰহ্মৰ প্ৰতি সাধনা কৰিব জানিব। তেওঁ উলিয়ালে বিচাৰি যে কোন উপাস্য, আৰু সেই কথা তেওঁ মানৱ পুত্ৰ নাৰদৰ দ্বাৰা সমস্ত জগতত প্ৰচাৰিত কৰিছে। প্ৰভুসকল, এয়া হ'ল শাস্ত্ৰৰ আধ্যাত্মিক এনেধৰণৰ বিচাৰ। ইয়াত উপদেশত অলপ কথা কৈছে আপোনাক সকলে। এহিকে কয় বেদ, বেদে ইয়াকে কৈছে বুলি কৈছে। নিৰসন কৰি দিব লাগিব কেনে শুনিও তুমি তেজা বেদ কণ্ঠ জীৱা জানা শুনা মানে এৰা হবে গ্ৰন্থ আনগ্ৰন্থ এৰা আনগ্ৰন্থ বেদগ্ৰন্থ মানে কথাটো হৈছে কি,
মানে আপুনি এটা উদাহৰণ দিলে ভালকে কথাটো বুজিব। এজন মানুহৰ বেমাৰ হৈছে, তেওঁ বিভিন্ন ডাক্তৰৰ ওচৰত সেই বেমাৰটোৰ চিকিৎসাৰ কাৰণে গৈছে আৰু প্ৰত্যেক ডাক্তৰে তেওঁক এখন উপদেশ পত্ৰ দিছে, যাক আমি প্ৰেছক্ৰিপশ্যন বুলি কওঁ। সেই নিৰ্দেশ পত্ৰখন দিছে আৰু তেওঁ সেইমতে ঔষধ যি যি কৰিবলগীয়া কৰিছে। তেওঁ ভাল নাপালে আৰু এজন ডক্তৰ তালৈ গ'ল, চেঞ্জ কৰি দিলে। এইবাৰ সেইজন ডক্তৰৰ উপদেশ পত্ৰ গ্ৰহণ কৰিলে, ভাল নাপালে আকৌ এজন তালৈ গ'ল। এনেকে বিভিন্নজন চিকিৎসকৰ পৰা পৰামৰ্শ লৈ তেওঁ যেতিয়া ভাল নাপালে, তেতিয়া কোনোবাই ক'লে যে নহয়, অমুকহে এইটো বেমাৰৰ মূল ডাক্তৰ। যেতিয়া মূল ডাক্তৰজনক প্ৰাপ্তি হ'ল, সেই ডাক্তৰজনে তেওঁক ক'লে কি বুলি, যে এইবিলাক ঔষধ খাইছেই আপুনি, এইবিলাক হয় যে ঠিক আছে, আজিৰ পৰা আপুনি এই ঔষধবিলাক খাব আৰু নালাগে। মই যিখন লিখিম সেইখনহে আজিৰ পৰা তোমাৰ। গতিকে তুমি বেদ পঢ়িছা, উদ্ধৱটো বৃহস্পতিৰ শিষ্য, গুৰু বৃহস্পতিৰ দ্বাৰা বেদ শিক্ষা গ্ৰহণ কৰিছে আৰু অন্যান্য অনেক চ'ৰ্চৰ পৰা, বিভিন্ন উৎসৰ পৰা উদ্ধৱ পৰম পণ্ডিত তেওঁ বেদ আদি শাস্ত্ৰ অধ্যয়ন কৰিছে। কিন্তু উদ্ধৱৰ জীৱনৰ সৌভাগ্য যে যিজন বেদৰ মূল স্ৰষ্টা, যাৰ নাসিকৰে প্ৰথম বেদ সৃষ্টি হৈছিলে, যিজন বেদৰ মূল গুপুতবিদ্য, স্বয়ং ভগৱানে এতিয়া বেদ কথা উদ্ধৱক ক'ব। গতিকে তেওঁ ক'ব নে নক'ব যে তুমি আনৰ বিলাক বাদ দিয়া আৰু বেদ পন্থ, মানে কথাটো বেদ পন্থ ত্যাগ নহয়। তুমি সেই বেদ আন সকলৰ পৰা প্ৰাপ্ত যিবিলাক বেদ পন্থ, আন গ্ৰন্থ যিবিলাক, চব পৰিত্যাগ কৰা। মই এতিয়া যিটো বেদৰ কথা কওঁ, কাৰণ ভক্তি মাৰ্গ বেদ পন্থই বা বেলেগ নহয়। ভক্তি মাৰ্গ বা অন্য গ্ৰন্থৰ পৰা বেদক বাদ দি পেলাই কোনো সনাতন ধৰ্মত কোনো ব্যৱস্থা প্ৰৱৰ্তি থাকিব নোৱাৰে। বেদ হ'ল মূল ভেটি। আমাৰ সনাতনীয় ব্যৱস্থাৰ মূল ভেটি হ'ল বেদ। বেদক বাদ দি পেলাই আপুনি চলিব নোৱাৰে। অৱনিশি চাৰি বেদ বিচাৰি বেকত কৰো হৰিনাম। দিনে ৰাতি বেদ বিচাৰ কৰিহে মহাপুৰুষে ভক্তি মাৰ্গৰ নিৰ্মাণ কৰিছে। গতিকে কোনোবাই বেদ পন্থ হ'লে, আজিৰ পৰা আমি বেদে, অলপতে এজন কোনোবা ভাগৱতৰ এনেকুৱা ইউটিউবৰ পণ্ডিত এগৰাকীয়ে কৈছে যে আমি বেদ নামানো, বেদ আমাৰ শংকৰদেৱে বেদ মানি নহয়। ক'ত কৈছে শংকৰদেৱে? বেদৰ স্তুতি লিখিছে গুৰুজনে। কিন্তু বেদৰ বিহিত কৰ্ম কৰি থকা ভকতৰ যোগ্য নহয়। কৰে কৰ্ম যদি ভকতৰ নহয় বুলি কৈছে, কৰ্ম হয়। ভালকে কওক শ্লোকটো। নহয়, বেদৰ বিহিত কৰ্ম কৰি থকা ভকতৰ যোগ্য নহয়। কৰে কৰ্ম ৰম যদি ভকতিত হস্ত হয়। যদি তেওঁ ভকতিত ভ্ৰষ্ট হয়, এজন ভকতে বেদ কৰ্ম কৰিবৰ কাৰণে অযোগ্য। উল্টা হৈ যায়। তেওঁ যদি ভক্তি কৰ্মত তেওঁ যদি উচিত ধৰণে ভক্তি কৰ্ম সাধন কৰিব নোৱাৰিলে, তেতিয়াহ'লে তেওঁ বেদ কৰ্ম কৰাৰ কাৰণে তেওঁ যোগ্য নহয়। মানে কথাটো হৈছে কি, মানুহৰ মনত কিছুমান বিক্ষিপ্ত ধাৰণা ভাগৱতক লৈ আজিকালি প্ৰচাৰ হৈছে, যিটো কোনো কাৰণত উচিত। ভাৰতবৰ্ষৰ সনাতন পৰম্পৰা 4 বেদ 14 শাস্ত্ৰ 18 পৰা আপুনি কাকো কম কৰিব নোৱাৰে। ভাগৱত এইকাৰণেই শ্ৰেষ্ঠ বুলি মহাপুৰুষ শংকৰদেৱে আমাক ক'লে যে ভাগৱত একমাত্ৰ শাস্ত্ৰ যি আপোনাৰ ভিতৰত থকা ভক্তিক জাগ্ৰত কৰিব পাৰে। ভক্তিক জাগ্ৰত কৰিব পৰা শক্তিশালী শাস্ত্ৰ ভাগে হ'ল বৰিষ্ঠ শাস্ত্ৰ হ'ল ভাগৱত। সেইকাৰণে সাধাৰণ মানুহসকলৰ মনত সুপ্ত অৱস্থাত থকা ভক্তিক জাগ্ৰত কৰিবৰ কাৰণে উৎকৃষ্ট গ্ৰন্থ মহাপুৰুষ শংকৰদেৱে সকলো শাস্ত্ৰ অধ্যয়ন কৰি দেখিলে যে আটাইতকৈ সৰ্বশ্ৰেষ্ঠ আৰু উত্তম শাস্ত্ৰ ভাগৱত। এতিয়া যদি ক'লেহেঁতেন যে আপুনি ঋগ্বেদ পঢ়িব লাগিব, এতিয়া আমিতো বাদেই দিলো অৱস্থা, ক'ত যাম এতিয়া ঋগ্বেদ পঢ়িব লাগে। কাৰণ ঋগ্বেদ পঢ়িবৰ কাৰণে এজন মানুহে শিশু কালৰ পৰাই সংস্কাৰ সাধন কৰি গুৰুৰ দ্বাৰা সংস্কাৰিত হৈ গুৰুকুলত থাকি যি মানে সংস্কৃত দেৱভাষা, তাৰ দুটা হেৰি আছে, এটা হ'ল এটা হ'ল বৈদিক সংস্কৃত ভাষা। গতিকে লৌকিক সংস্কৃত ভাষা জনাসকলে বেদৰ বুজি নাপায়, বেদৰ ভাষা বুজি নাপায়, বেদৰ শ্লোক তেওঁলোকে বুজি নাপায়। সেইকাৰণে বেদ বুজিবৰ কাৰণে তেওঁ গুৰুকুলত থাকি বৈদিক সংস্কৃত ভাষাৰ জ্ঞান গুৰুমুখে শুনিব লাগিব, অধ্যয়ন তেজেৰ বেদ বুজিব। কিন্তু মহাপুৰুষে কি কৰিলে, তেনেকুৱা বৈদিক সংস্কৃত ভাষাতে উল্লেখিত মূল সংস্কৃত ভাগৱত
সংস্কৃত ভাগৱতৰ পৰা ভক্তি সম্পৰ্কীয় যিখিনি মূল কথা সেইখিনি আনি পেলাই অসমীয়া প্ৰান্তীয় আমাৰ ভাষা আগত শাস্ত্ৰ বিবেচন কৰিলে আমাৰ নিচিনা সৰ্বসাধাৰণ মানে অন্য একো নকৰিলেও অন্তত যাতে ভক্তিত প্ৰৱৰ্তি থাকিব পাৰিব। কিন্তু ইয়াৰ ওপৰঞ্চি আপুনি যদি যাব পাৰে কৰিব লাগে তেতিয়াহ'লে কোনো বাধা নিদিয়ে। গতিকে একো নালাগে, আজিৰ পৰা আমি অমুক নকৰো হেন তেন, এতিয়া আপোনাৰ সেইকাৰণে এই নীতি আস্থা যিবিলাক আমাৰ শাস্ত্ৰই প্ৰদৰ্শন কৰিছে, গুৰুসকলৰ দ্বাৰা নিৰ্দেশিত যিবিলাক কিছুমানে নিজৰ পালন কৰিব। মূলত এটাই কথা যে ভাগৱত শাস্ত্ৰই ভগৱান কৃষ্ণক একান্ত চিত্তে তেওঁৰ চৰণত আত্মসমৰ্পণ কৰি তেওঁক ভজনা কৰাৰ কথা কৈছে। ইয়াতে সেইটো এতিয়া আপুনি কোৱাৰ নিচিনাকে বেদ কৰ্ম কৰিবলৈ ভকতৰ যোগ্য পিছৰ লাইনটো আছে নহয়। হীৰা নকৰিও জন শুনা শুনিও সভাসদ মহাভাগৱত পদ কৃষ্ণ কথা সংসাৰতে সাৰ আয়ু যাই আলে জালে ইটো ঘূৰ পুলি কালে জ্ঞানে কৰ্মে নপায় বা নিস্তাৰ নকৰিও জন্ম বৃথা শুনা ইটো কৃষ্ণ কথা পুৰা ৰাম নাম গলে বান্ধি ঐতো আয়ু পাত ভুইলে ঘূৰ পৰ লোকে গইলে আকে লাগি মৰিবা কান্দি পৰম বান্ধৱ নাম শুনা আৰু গুণগ্ৰাম আত পৰে কোন পুণ্য আছে জাত পৰে না পাপি নাই তাক তাৰ নামে পাই কুল হুয়া একো নম আছে। মহাপুৰুষে নামৰ সাধনটো এইকাৰণে লৈ আহিলে, এইকাৰণে লৈ যে এনেকুৱা পাপী নাই জগতত যাক নামে তৰিব। সেইকাৰণে নামৰ ব্যৱস্থা মহাপুৰুষে উৎকৃষ্ট ব্যৱস্থা হিচাপে দৰ্শন কৰা গুৰুজন যে অন্তত বেলেগ। কাৰণ আজি আপুনি বৈদিক ক্ৰীড়া যদি এজন ব্যক্তিক কৰিবলৈ দিয়া হয় তেতিয়াহ'লে তেওঁৰ জীৱনত সেইটো সম্ভৱ নহ'ব পাৰে, কাৰণ ইমানটো সহজো নহয়। কিন্তু নাম ব্যৱস্থাটো সহজ সৰল, নাম চবে ল'ব পাৰে, নাম গাব পাৰে। মানে যিসমূহ এতিয়া কিছুমান ব্যৱস্থা চাওক, আমাৰ বহুত মানুহে এনেকে ক'ব খোজে যে একাদশ স্কন্ধতে কৈছে বোলে নপায় মুখ একাদশী উপবাসে নপায় মুখ যোগ পৰম সন্ন্যাস। মোক যোগ পৰম সন্ন্যাস একাদশী উপবাস এইবিলাক মোক নাপায়। কিন্তু একেজনা মহাপুৰুষে আকৌ দ্বাদশ স্কন্ধত লিখিছে হৰি বা আচৰত যিটো নিৰাহাৰ হৈ থাকিছে তাৰো দিলে অতি মহাভাগ। হৰি বাসৰ আছিল শব্দ, হৰি একাদশী দিনটো হৰি বাসৰ বোলে। হৰি বাসৰত যিজন বোলে নিৰাহাৰ হৈ থাকিব পাৰে তেওঁ মহাভাগ্য মিলে। কি কৰিব? মূল কথাটো হৈছে কি যে এই বাক্যটো লিখাৰ পিছত আমাৰ এজন আটা পুৰুষে পিছৰ একাদশীত মাছ লৈ আহিছে। গুৰুজনাই বোলে সেয়া কি? বোলে মাছ অনা আছে। বোলে আজি একাদশী পাৰিলেতো উপবাস ল'ব লাগে, তাতে আকৌ তুমি মৎস্য আনিছা। বোলে আপুনি দেখোন লিখিছে নপায় মুখ একাদশী উপবাস নপায় মুখ জীৱন। গুৰুজনাই বোলে এইটোহে বুজিলে নেকি? মাধৱ প্ৰভু কৈছে লৈ আহা কলম, কাটি পেলাম এই বাক্যটো, কাৰণ এই বাক্যই ভৱিষ্যত বিভ্ৰান্তি সৃষ্টি কৰিব। এতিয়া মাধৱ প্ৰভুৱে কৈছে গুৰুজন আপোনাৰ শ্ৰীহস্তে নিৰ্মিত হোৱা এই বাক্য অমুক বাক্য ই কেতিয়াও কাৰণ থাকক বুজাই যেনেধৰণে বুজে বুজিব, নুবুজাই যেনেধৰণে নুবুজে নুবুজিব, একো অসুবিধা নাই, বুজাই বুজিবই। প্ৰভুসকল বৈষ্ণৱসকলৰ চৰিত্ৰসমূহ বিশ্লেষণ কৰিলে আপুনি দেখিব যে জগতত এনেকুৱা এগৰাকী বৈষ্ণৱ, পৰম সাধক বৈষ্ণৱ, শ্ৰেষ্ঠ বৈষ্ণৱ নাই যিজনে জীৱনত একাদশী পালন কৰে। পূৰ্ণাংগ ৰূপত একাদশী ব্ৰত তেওঁ পালন কৰিবই, নিৰাহাৰ হৈ থাকিব, নিৰ্জলা উপদেশ কিছুমানে
গতিকে তেওঁৰ জীৱনৰ কাৰণে সৌভাগ্য ব্ৰতৰ যিটো বিধান আছে সেই বিধানত যদি আপুনি নপৰে তেতিয়াহ'লে আপুনি নালাগে যদি আপুনি ৰোগী হয় আপোনাৰ ঔষধ সেৱন কৰিবলগীয়া আছে নিয়মিত আপোনাৰ যদি শৰীৰৰ তেনেকুৱা কিবা হেৰি আছে বা আপোনাৰ যদি অত্যন্ত শ্ৰমিক আপুনি পথাৰত কাম কৰিব লাগিব তেতিয়া আপোনাৰ কাৰণে ব্ৰতৰ বিধান নাই নালাগে আপুনি কৰিব কিন্তু আপোনাক যদি ঈশ্বৰে সকলো ফালৰ পৰা সুবিধা প্ৰদান কৰিছে কোনোবা এজনে যুক্তি দিছিলে অলপতে বোলে উপবাস ললেই যদি ভগৱানক পায় ভিক্ষাৰী বিলাকে দেখোন আগতেই পাব আপাত দৃষ্টিৰ কথাটো বাৰু নোহোৱা নহয় কিন্তু এজন ভিক্ষাৰীৰ উপবাস আৰু এজন ব্ৰতীৰ উপবাস ইয়াৰ আকাশ পাতাল পাৰ্থক্য আছে যিজনে নাপায় বোলে খোৱা নাই আৰু এজনৰ সন্মুখত অজস্ৰ থকাৰ পিছতো ত্যাগৰ মনোবৃত্তিৰে তাক পৰিত্যাগ কৰি নোখোৱাকে আছে সাধক গুৰুসকলৰ আশ্ৰমৰ পৰা যেতিয়া শিষ্যসকল আহে উপদেশ দিছে তৈতৰীয় উপনিষদৰ পৰা অন্ন ন নিন্দা অন্ন বহু পূৰ্বিত তাদৰ তুমি এই ব্ৰতত আজিৰ পৰা স্থিত হ'ব লাগিব যাতে তোমাৰ দ্বাৰা অন্ন বৃদ্ধি হয় গতিকে মোৰ জীৱনত যিমান একাদশী প্ৰাপ্তি হৈছে সেই একাদশী বিলাকত মই যিমান অন্ন খাওঁ এটা দিনত সেইখিনি যদি ৰেহাই হৈ থাকে সেনেকে পৃথিৱীৰ 1 লাখ মানুহে যদি একাদশীৰ দিনা অন্ন পৰিত্যাগ কৰি থাকে তেতিয়াহ'লে পৃথিৱীত কিমান অন্ন ৰাহি হৈ যায় অপব্যয় তদুপৰি শৰীৰৰ কাৰণেও কি মংগলজনক তাৰ আয়ুৰ্বেদিক চিকিৎসকসকলে শৰীৰবিদসকলে চিকিৎসা বিজ্ঞানে ইয়াৰ উপকাৰৰ সম্পৰ্কেও বৰ্ণন কৰিছে আজি ইয়াৰ সম্পৰ্কে আলোচনা আছে যে মানুহ উপবাসৰ ফলত কি কি বেমাৰৰ পৰা তেওঁ মুক্ত কৰে শৰীৰ কিমান মুক্ত কৰে বৈষ্ণৱৰ কথা অলপ ক'লে বৈষ্ণৱৰ কথা অলপ ওলালে অলপমান ভাষাটো অকণমান বুজাই ক'ব নেকি তাৰমানে যে মাধৱে বুলন্ত স্মৃতি মূল বাক্য জানা নিশ্চয় সেইটো অলপমান হেৰি বাৰু বিষয়টো অলপ সময়ো কৈ আছে আমি সময়ৰ কথা আছে বাৰু যিয়ে নহওক দুটাতে সামৰি সেইটো কৈছে যে মাধৱে বুলন্ত শ্ৰুতি স্মৃতি মোৰো আজ্ঞাবাদী জানা নিষ্ঠ আকৌ ওলঙ্গিয়া যিজনে প্ৰৱৰ্তয় সিও ভৈলা মোৰ আজ্ঞা চেতি মোৰ দেশ কৰিলে কোৱাতে মোৰ ভক্ত হন্ত বৈষ্ণৱ তাৰমানে একদম সহজভাৱে বা বৈষ্ণৱসকল বিধি কিংকৰ ভক্তসকল অবিধি কিংকৰ মানে বিধি বুলি ক'লে প্ৰভুসকল আমি সংবিধান বুলি আচলতে ভাৰতবৰ্ষত সংবিধান সৃষ্টি হ'বই নালাগে কাৰণ সংহিতাসমূহে ভাৰতবৰ্ষৰ সংবিধান ঋষিসকলে যুগ যুগ সাধনালব্ধ দৃষ্টিভংগীৰে যিসমূহ সংবিধান নিৰ্মাণ কৰিছে সেইবিলাকৰ দ্বাৰাই পৃথিৱী চলিব পাৰে সেই সংহিতাৰ নিয়মৰ আদৰ্শত এজন মনুষ্য যি ধৰণে পৰিচালিত হ'ব লাগে তাত যিসকলে চলিছে মই দুটা উদাহৰণ দিওঁ পিতামহ ভীষ্ম আৰু মহামতি মই বিদুৰ সম্পৰ্কে আপোনালোকক ক'লো বিদুৰ অবিধি কিংকৰ ৰাজনৈতিক পৰিক্ৰমাত সংহিতাৰ দ্বাৰা নিৰ্মিত যি বিধান এগৰাকী প্ৰধানমন্ত্ৰী হিচাপে সেই বিধান যি ধৰণে তেওঁ মান্যতা কৰিব লাগিছিল সেই বিধানক তেওঁ কিন্তু মান্যতা কৰা নাই হেলাৰকে পৰিত্যাগ কৰি কৰিছে যুদ্ধৰ আগমুহূৰ্তত প্ৰধানমন্ত্ৰীত্ব পৰিত্যাগ কৰি ফুৰিবলৈ গৈছিল আজি আমাৰ প্ৰধানমন্ত্ৰী যাওকচোন তেওঁৰ ওপৰত বিচাৰ হৈ যাব এই যুদ্ধ পৰিৱেশত আগমুহূৰ্তত আপুনি প্ৰধানমন্ত্ৰীত্ব পৰিত্যাগ কৰি ফুৰিবলৈ কেনেকৈ যাব আপুনি দেশত থাকিব লাগিব পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব লাগিব ধনজনৰ সুৰক্ষাৰ কথা ভাবিব লাগিব কিন্তু বিদু তেওঁতো গুচি গৈছে কোনেও তেওঁক বাধাও দিব পৰা নাই এইকাৰণে বাধা দিব পৰা নাই যে কোনো বিধিৰ দ্বাৰা তেওঁক কেতিয়াও নিজক বান্ধি ৰখা নাই কিন্তু পিতামহ ভীষ্ম এই কথা নাজানে নেকি এইখন আমাৰ অন্যায় সমৰ সম্পূৰ্ণ ন্যায়ৰ পক্ষত থকা মহাৰাজ যুধিষ্ঠিৰ তেওঁ অন্যায়ৰ পক্ষত থকা দুৰ্যোধনৰ বিপক্ষে যুঁজিবলৈ আহিছে তাৰ সমৰ্থনত মহামতী বিদুৰে কেতিয়াও ভাগ ল'ব নোৱাৰে পিতামহ ভীষ্মই নোৱাৰে তেওঁ জানে কিন্তু তেওঁ কি ক'লে যে মই যিহেতু প্ৰতিজ্ঞাবদ্ধ চাবচোন শব্দটো মই যেহেতু প্ৰতিজ্ঞাবদ্ধ যে কোনো কাৰণত মই হস্তিনাপুৰৰ সিংহাসনত অধিষ্ঠিত নহওঁ মই বিবাহ নকৰোঁ আৰু হস্তিনাপুৰৰ সিংহাসনক যদি কোনোবাই বিৰোধিতা কৰে তেওঁ যিয়েই নহওক মই তেওঁৰ বিৰুদ্ধে সৰ্বদা অস্ত্ৰ হাতত গতিকে এই বান্ধনত তেওঁ বিধিত তেওঁ বান্ধ খাই থাকে সেইকাৰণে তেওঁ সম্পূৰ্ণ জ্ঞাতসাৰে যুধিষ্ঠিৰ ন্যায়ৰ পক্ষত প্ৰতিষ্ঠিত হৈ থকাৰ পিছতো পিতামহ ভীষ্মৰ দৰে এজন ব্যক্তিয়ে তেওঁ তাৰ সমূহ সমৰত সেনাপতি হিচাপে থিয় দিব সেইকাৰণে তেওঁ
বিধি কিংকৰ হৈ থাকিল অবিধি কিংকৰ হ'ব নোৱাৰিলে কাৰণে বিদুৰ যেনেধৰণে ভক্তৰ তালিকাত পৰিলে ভীষ্ম নহয় এই গতিকে ভক্তসকল অবিধি কিংকৰ প্ৰভুসকল অবিধি কিংকৰ মানে আকৌ তেওঁ একো নামানা বিধৰো নহয় গুৰু গোহাঁই নামানা আজিৰ পৰা তেওঁ অবিধি কিংকৰ এও নহয় ঈশ্বৰৰ দ্বাৰা নিৰ্মিত যি বিধান সেই বিধানক তেওঁ অনুসৰণ কৰে এই প্ৰভুসকল এইবিলাকৰ বিশ্লেষণ বহুত বেলেগ ধৰণে বিভিন্ন কৰিছে এতিয়া মূল কথাটো হৈছে কি যে তেনেকে একে দৈত্যকুলৰ হোৱাৰ পিছত প্ৰহ্লাদ বৈষ্ণৱ হ'ল বিভীষণ কিন্তু ভক্ত হ'ল একে ৰাক্ষস কুল একে দৈত্যকুল এইকাৰণে যে বিভীষণে কেতিয়াও তেওঁ স্বৰ্ণময় লংকা পৰিত্যাগ কৰি যে ৰামৰ চৰণত আশ্ৰিত গ্ৰহণ কৰিছে পুনঃ তেওঁ যে গৈ আকৌ কি কয় স্বৰ্ণময় লংকাৰ তেওঁ ৰজা হ'ব এনে বাসনা তেওঁ নাছিল এনে বাসনা তেওঁ কেতিয়াও নাছিল আনকি যেতিয়া লংকাত বিজয় সাব্যস্ত কৰিছে প্ৰভু ৰাম তেতিয়া লক্ষ্মণে কৈছে যে আমি ইয়াতে দেখোন থাকিব পাৰোঁ তুমি ৰজা হোৱা মই তোমাৰ সেৱক হ'ম এনেওতো আমাক অযোধ্যাৰ পৰা বিতাড়িত কৰিছে তাতে ভৰতে ৰজা হৈ থাকক আৰু তুমি তোমাৰ বাহুবল বুদ্ধি পৰিক্ৰমাৰে বিজয় সাব্যস্ত কৰা স্বৰ্ণময় লংকাৰ তুমি ৰজা তেতিয়া কৈছে অপি স্বৰ্ণময় লংকা নমে লক্ষ্মণৰ উচতে জননী জন্মভূমি চৰকাৰ আৰু তাতকে ডাঙৰ কথা কি যে লক্ষ্মণৰ এই প্ৰস্তাৱত আটাইতকৈ আনন্দিত হোৱা পুৰুষজনৰ বিভীষণে কৈছে যে হে গুৰু প্ৰভু উত্তম বিচাৰ তুমি লংকাৰ ৰজা হোৱা আৰু আমি তোমাৰ দাস লংকাৰ কিন্তু বিভীষণৰ এই বাসনা নাছিল তেওঁ ৰজা সেইকাৰণে তেওঁ অবিধি সেইকাৰণে তেওঁ ভক্তৰ তালিকা কিন্তু প্ৰহ্লাদে তেওঁ বিচাৰিলে ন তোমাক নিন্দিলে পিতৃ মূৰ সিজিলে পাতক মহাভূৰ তাতন্তে পিতৃ নিষ্ঠাৰ এটাকো প্ৰসাদ বিচাৰিলে তেওঁ বান্ধ খাই গ'ল যাৰ যিজনে বিচাৰিব ভগৱান সেৱাৰ মাধ্যমেৰে তেওঁ বান্ধ খাব বিধি কিংকৰ হ'ল আৰু যিজনে ভগৱানৰ সেৱাৰ পৰা একো নিবিচাৰে মই কেৱল সেৱা কৰিব লাগে বাছ ইমান তাৰ কাৰণে মোক একো নালাগে ভক্ত আৰু বৈষ্ণৱৰ মাজত ইমানে যি কি নহওক প্ৰভুসকল আপোনাক সবে আমাক আমন্ত্ৰণ কৰি আনিলে আমিও বৰ সন্তুষ্টি হলো আৰু আমাৰ বাক্য বচনে অনেক ভুল ত্ৰুটি হ'ব পাৰে সকলোখিনি আপোনাক সবে মাৰ্জনা কৰিলো আৰু ভগৱন্ত পুৰুষক প্ৰাৰ্থনা কৰিলো মহাভাগৱতৰ আসনৰ পৰাই আপোনাক ভগৱানে সুস্বাস্থ্য দিয়ক নিৰোগী কৰি ৰাখক ভক্তিবান কৰি ৰাখক আমাকো আশীৰ্বাদ কৰক যাতে আমি ঈশ্বৰৰ গুণ আজীৱন গাব পাৰোঁ জীৱনৰ অন্তিম শ্বাস পৰ্যন্ত ভগৱানৰ নাম যাতে মুখত থাকে এইখিনি আশীৰ্বাদে আপোনাক সকলোৰে বিচাৰোঁ তাত প্ৰয়োজন নাই এইখিনি কৈ আমাৰ আজিৰ অনুষ্ঠানৰ ইমানতে বিৰাম দিব খুজিছোঁ অকণমান দুটা পদ আছে গাই হে ৰাম এইটো কলি কালে সাৰ নাম নবীনে নাহি আৰু নামতে সমস্ত পুণ্য বিজয় যত তপ তীৰ্থস্থান মন্ত্ৰ যাজ্ঞ যোগ জ্ঞান নাম উচ্চৰন্তে সবে কিজয় নাম তদিও প্ৰচিদ্ধ নামে সেইটো হৃদয়িত সংসাৰ ব্যাধিৰ মহৌষধি এৰিহেন হৰি নাম পৰিমৰ আন কাম তাত পৰে নাহি কে বিবুধি কৃষ্ণে খে পৰম দেৱ ব্ৰহ্মা হৰে কৰে সেৱ জানি তান ভুজিও চৰণে পৰলোক বন্ধু হৰি তানে খে স্মৰণে তৰি আন গতি নাহি কে ব্ৰহ্মাদি দেৱতাসকলে যাক ভজনা কৰে সেই পৰম পুৰুষ ভগৱান কৃষ্ণ দুখানী অভয় চৰণত সৰ্বতো প্ৰকাৰে সমৰ্পিত ভাৱনাৰে ভক্তি সাধন কৰক এয়াই উত্তম বিচাৰ মহাপুৰুষে উপদেশত প্ৰদান কৰিছে আৰু এইখিনি ইয়াৰ পিছতে এজনা শ্লোক আছে আৰু আমি সামৰিছো ৰাম কালে ধৰিলে কৰা মিছাতে বিলম্ব কৰা ও চিন্তা হৰি ভকতিৰ কাম আয়ু যাই ক্ষণে ক্ষণে কৃষ্ণৰ কিংকৰে ভনে নিৰন্তৰে বোলা ৰাম ৰাম
রাম রাম নিরন্তরে বুলা রাম 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 হরি রাম 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 জয় রাম জয় নারায়ণ জয় কৃষ্ণ জয় গুরু শংকৰ হৰি ৰাম অপৰাধ বিনাশন যদি ৰাম আনৰ যদি নাহিকে মৰণে অপৰাধ ক্ষমা কৰি তুমি দাহিকে